কাউৰীয়ে যদি ময়ূৰ চৰাই পাখিটো আনি গাত গুজি লয় আৰু নিজকে সৌন্দৰ্য বুলি বিশ্ব জগতত যাব বিচাৰে কেতিয়াও কিন্তু সেই কাউৰী ময়ূৰ হ'ব নোৱাৰে কাউৰীয়ে হৈ থাকিব গতিকে আজি বিজেপিয়ে যেনেকৈ এই কাউৰীৰ ভাৱত থকা বিজেপিয়ে ময়ূৰ হ'ব বিচাৰিছে সেই বিজেপিয়ে এটা কথা বুজি পোৱা ভাল এজাক বৰষুণ দিলেই নলাত পৰি মানুহ মৰিব লাগে স্কুললৈ গৈ থকা ছাত্ৰীয়ে গাঁতত পৰি মৰিব লাগে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ যাওঁতে ল'ৰা এটাই সেই পানীখিনি চুই দিয়াৰ ফলত তাত শ্বৰ্ট চাৰ্কিট হৈ ল'ৰাজন মৰি গ'ল ঘৰত শুই থকা মানুহগৰাকী পানীৰ নলা ফাটি মৰি গ'ল এইবিলাক সমস্যা সমাধান কৰিব লাগে আপোনালোকে পাৰ্পল চিটি বনায় আপোনালোকে কিবা চিটি বনায় এইবিলাক পিছত কৰিব ৰং তুলিকাৰ কাম পিছত প্ৰথমতে আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰক জাপানৰ প্ৰধানমন্ত্ৰী আহিব সেই অজুহাতত তাতে সেই প্ৰতিচ্ছবিখন মুচি দিয়াৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা যেতিয়া সংঘটিত হ'ল গম পোৱাৰ লগে লগে আমি তাতে উপস্থিত হৈছিলোঁ আৰু উপস্থিত হৈ পেলাই আমি তাতে যিসমূহ লেবাৰ আছে বা ঠিকাদাৰ আছে আমি তেওঁলোকক জবাবদিহি কৰিছিলোঁ পোনপ্ৰথমে আৰু তেতিয়া তেওঁলোকৰ মই কথাটো ক'বলৈ বিচাৰিছোঁ ৰাজবংশী উপাধি আৰু মহন্ত উপাধিৰ দুজন লেবাৰে দুজন বনুৱাই সেই প্ৰতিচ্ছবিখন মুচি দিছিল জুবিন দা কায়িকভাৱে নোহোৱা হোৱাৰ পিছত 4-5খন ব্ৰিজ বনালে এখন ব্ৰিজৰ নাম এখন উৰণ সেতুৰ নাম আমাৰ জুবিন দাৰ নামত দিব কি কাৰণে নোৱাৰিলে এইখন চৰকাৰে মুখ্যমন্ত্ৰী বহুত আহিল বহুত গ'ল চৰকাৰ বহুত আহিল বহুত গ'ল ৰাজনৈতিক দল আমি বহুত দেখিলোঁ ইয়াৰ আগতে প্ৰধানমন্ত্ৰীও আমি বহুত দেখিছোঁ কিন্তু জুবিন দাৰ দৰে না অসমত কোনোবা আহিছিল না কোনোবা আহিব বিশ্বত এনেকুৱা এখন ফ্লাইট নাই যিখন ফ্লাইট সেই দিনটোত প্ৰতিজন অসমীয়াই ঘৰত বহি বহি ট্ৰেক কৰি চাই আছিলে যে জুবিন গাৰ্গৰ মৃত শৰীৰটো কেতিয়া গুৱাহাটী পাবহি সেই সময়খিনিৰ পৰা কালি ফটোখন মচি দিয়ালৈকে প্ৰতিজন অসমীয়া ইমান বেছি আৱেগিক হৈ আছে মনত ইমান বেছি ক্ষোভ লৈ আছে জুবিন গাৰ্গৰ নামত যদি কোনোবা এটা শব্দও ডাঙৰকৈ কয় বিৰুদ্ধাচৰণ কৰে তেতিয়াহ'লে কিন্তু একোৰা জ্বলাজুইত জাপ দিয়াতকৈ কোনো গুণে এইটো কম নহয় ৰাইজৰ দলে জুবিন গাৰ্গক বয়কট কৰিছিলে নে আপোনালোকে এখন সাংস্কৃতিক সন্ধিয়াত কি কোৱা হৈছিলে জুবিন গাৰ্গক বয়কট কৰা হৈছিলে কোনে কৰিছিলে ৰাইজৰ দলৰ প্ৰতিনিধি সোধক কোনে বয়কট কৰিছিলে কৰিছিলে নে নাই কৰিছিলে নে নাই আপোনালোকৰ ৰাজনীতিকৰণৰ কথা নহয় আপুনি মানি ল'ব কিয় এইজন মানুহৰ ছবিখনত আপোনালোকে হাত লগাবলৈ অকণমানো বেয়া নালাগিল নে তেতিয়া কৈছে আমাক ঠিকাদাৰ পক্ষই যেনেকে কয় আৰু যদি আমি কাম নকৰোঁ আমাক কামৰ পৰা উলিয়াই দিব আৰু মানুহ দুজনৰ বয়স 60ৰ ঊৰ্ধত আছিল আপোনালোকক ক'ব লাগিব তেতিয়া সেই মানুহজনক ক'ৰবাৰ পৰা ফোন আহিলে আৰু গোটেইখিনি বনোৱা আৰু ঠিকাদাৰ তাৰ পৰা হঠাতে নাইকিয়া হোৱা আমাৰ পৰিলক্ষিত হ'ল ৰাজনীতিকৰণ মানে কংগ্ৰেছেও কৰা নাই ৰাইজৰ দলেও কৰা নাই অজাপও কৰা নাই কোনো দল সংগঠনে কৰা নাই ৰাজনীতিকৰণ যদি কৰিছে তেখেতসকলে কৰিছে কাৰণ তেখেতৰ প্ৰশ্নটো হ'ল যে কমৰেড শব্দটো লিখাৰ কাৰণে তেখেতৰ প্ৰশ্ন উত্থাপন আহিছে কমৰেড শব্দটো কোনো ধৰণৰ ৰাজনৈতিক দলৰ সেই শ্লোগান নহয় কমৰেড মানে বন্ধু কমৰেড মানে সহযোগী এই কথাটো স্পষ্ট তো সহযোগী বা বন্ধু জুবিন গাৰ্গ ডাঙৰীয়াই নিজে কৈছিলে মই ছ'চিয়েল লেফটিষ্ট এজন মানুহ আৰু জুবিন গাৰ্গ ডাঙৰীয়া কোনো ৰাজনৈতিক দলৰ নেতা নাছিলে বা গোটেই অসমৰ জনগণৰ নেতা আছিলে জাপানৰ প্ৰধানমন্ত্ৰী নহয় এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিও আনক আমি অসমীয়া মানুহখিনি অতিথি পৰায়ণ আমি অতিথি আহিলে ভাল পাওঁ আমি সকলোকে আপ্যায়ন কৰিম কিন্তু সেই আপ্যায়নৰ নামত যদি জাপানৰ প্ৰধানমন্ত্ৰী আহিব এইটো অজুহাত লৈ পেলাই আমাৰ হিয়াৰ আমঠু আমাৰ জুবিন দাৰ ছবিখন মোহাৰি দিয়া হয় তাত আমাৰ আপত্তি আছে তাত আমাৰ ক'বলগীয়া আছে হয় আপুনি জুবিন গাৰ্গ ডাঙৰীয়াক মাও জেডং বা ষ্টেলিনৰ লগত কম্পেয়াৰ কৰিব নেকি তেওঁ কমৰেড আছে চাওক যিজন জুবিন গাৰ্গৰ বন্ধু হৈ পৰিচয় পালে সেই মানুহজনে আজিলৈকে এটা এই কথাবিলাক আমাক ক'বলৈ আপোনালোকে বাধ্য নকৰিব পবিত্ৰ মংগেইটাৰ ভূমিকা কি আছে তাৰিখত জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত পবিত্ৰ মংগেইটাই এটা মাত মাতিছে নেকি বিদেশ ৰাজ্যিক মন্ত্ৰী হৈ তেওঁ হেঁচা দিব লাগিছে ছিংগাপুৰত যে ছিংগাপুৰত আচলতে হৈছিল কি কিন্তু পবিত্ৰ মংগেইটাই বিভিন্ন দেশ বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰিব পাৰে ছিংগাপুৰৰ প্ৰশ্ন কৰিব নোৱাৰে লাজ পাব লাগে আপোনালোকে বিজেপি চৰকাৰে জুবিন দাৰ ছবিখনত যোনে হাত দিছে তাত সিঙ্গুলাৰাইজ এজন মানে হয়তো আনএডুকেটেড ডেইলি কাম কৰা এজন দিন হাজিৰা কৰা শ্ৰমিক এজনৰ ভুলটো মাইলেজ ল'ব যোৱা কথাটোকহে মই মানে সমালোচনা বুজিছিলে তেতিয়া আপোনালোকে কৰিব লাগিছিল আপোনালোকে সমালোচনা কৰিব লাগে যে তাৰ পলিটিক্স লগে লগে আপোনালোকে কিন্তু এই প্ৰশ্নটো মই মোৰ প্ৰশ্নটো উত্তৰ নাপালো মুছা হ'ল কিন্তু আমি মোৰ প্ৰশ্নটো পুনৰ আমি মোৰ এটা প্ৰশ্ন অংকন কৰিম বিজেপি দিব লাগিছিল আপোনালোকে পুলিচক দি নিৰ্দেশ দিয়ে মাৰ্চেল বৰ্ডক আপোনালোকে থ্ৰেট পুলিচক নিৰ্দেশ দিয়ে চিত্ৰাংকন কৰিব নোৱাৰিবা বাধা দিছে পিছত কৰিবা বাধা দিলেতো এই কথাতে আপোনালোকে বাধা দিয়া নাই নহয় এই জুবিন গাৰ্গ ডাঙৰীয়াক লৈ কোনো ধৰণৰ ৰাজনীতিকৰণ হোৱাটো আমি নিবিচাৰোঁ
যোৱাকালিৰ যিটো ঘটনা সেই ঘটনাত তাত থকা ব্যক্তিসকল তাত থকা জনতাসমূহ কোনো ৰাজনৈতিক দলৰ নেতাসমূহ নাছিলে তাত গোটেই অসমৰ বা অসমৰ স্বাভিমানী অসমীয়া তাত উপস্থিত আছিলে আমি যে সহযোগ কৰিছো মাৰ্চেল বৰুৱাক আমিতো দলক প্ৰতিনিধিত্ব কৰা নাই তাততো আমি ৰাজনৈতিক কোনো ধৰণৰ বাৰ্তা বা ৰাজনৈতিক কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই আমি কি কৈছো যে জুবিন গাৰ্গ ডাঙৰীয়া আজি 9 মাহ উকলি গ'ল তেখেতৰ মৃত্যুবৰণ হোৱাৰ পিছতো আজিৰ দিনত তেখেতক যে যেনেদৰে সন্মান দিব লাগিছিলে এই চৰকাৰখনে কিন্তু সন্মান দিব পৰা নাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা বিষয় যিটো বিষয়ক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে যে জুবিনৰ এখন প্ৰতিচ্ছবি আৰু এই প্ৰতিচ্ছবিখন মুচি পেলোৱা হৈছিলে আৰু ইয়াতে প্ৰশ্ন উত্থাপন হৈছে যে আৰৱ জাপানৰ প্ৰধানমন্ত্ৰীৰ প্ৰসংগ নে ৰাজনীতি গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ নামত কিয় মুচি পেলোৱা হৈছিল জুবিন গাৰ্গৰ সেই এক প্ৰকাৰে গুৰুত্বপূৰ্ণ ছবিখন যিখন ছবি মাৰ্চেল বৰুৱাসহ তেওঁৰ সহযোগীয়ে জুবিনৰ মৃত্যুৰ পিছতেই এক প্ৰকাৰে গণেশগুৰি উৰণীয়া সেতুৰ তলত অংকিত কৰিছিলে সেই ছবিখন হঠাৎ কিয় মুচি পেলোৱা হ'ল তাক লৈ যথেষ্ট বিতৰ্কৰ সূচনা হৈছে কালি দিনটোত আমি দেখিলোঁ নিশাৰ ভাগলৈকে দেখিলোঁ যথেষ্ট প্ৰতিবাদ হৈছে অগণন জুবিন অনুৰাগী আহিছে আৰু অৱশেষত এনেকুৱা পৰিস্থিতি হ'লগৈ জৰুৰ সংযোগী সেই পথটো বন্ধ কৰি দিবলগীয়া হ'ল আৰক্ষী মোতায়েন কৰিবলগীয়া পৰিৱেশ হ'ল CRPF মোতায়েন কৰিবলগীয়া পৰিৱেশ হ'ল এতিয়া প্ৰশ্ন হৈছে যে সেই জুবিনৰ ছবিখন অংকন কৰিবৰ বাবে পুনৰবাৰ অংকন যাতে কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনে বাধা দিছিলে এনেকুৱা কথা বতৰা চলিছে অৰ্থাৎ 3 জুলাই পিছত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ পিছত সেই ছবিখন পুনৰ অংকন কৰিবলৈ কৈছিলে কিন্তু আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ বিষয় ভৰলুমুখৰ এটা গোচৰত ন্যায়ালয়ৰ পৰা অংকুমান বৰদলৈ আৰু মাৰ্চেল বৰুৱালৈ দুখন পৃথকে পৃথকে সমন আহিছে আৰু যিখনত 24 তাৰিখে আদালতত হাজিৰ হ'বলৈ কোৱা হৈছে এই কথা বতৰাবিলাক শুনিছোঁ কিন্তু পুনৰ ছবি কালি আঁকিলে অত্যন্ত জুবিন অনুৰাগীৰ অনুৰোধত মাৰ্চেল বৰুৱাসহ তেওঁৰ সহযোগীয়ে কিন্তু জুই চিত্ৰশিল্পীলৈ কিয় আদালতে সমন জাৰি কৰিছে পুৰণা গোচৰত সেই কথা বতৰাবিলাকো চৰ্চাৰ মাজত আছে ন্যায়ালয়ৰ এটা বিষয় আমি সেই বিষয়টো চৰ্চাৰ মাজলৈ আনিম গতিকে জুবিনৰ মৃত্যুৰ সময়তে মাৰ্চেল বৰুৱাই অংকন কৰিছিলে সেই এটা খুব সুন্দৰ এখন ছবি আৰু য'ত কমৰেড শব্দটো আছিলে আৰু এই ছবিখন যদি আধা মুচি পেলোৱা হৈছিল আৰু তাৰপিছতে খুব ক্ষোভিত হৈ পৰিছিল জুবিন অনুৰাগী আৰু এই জুবিনৰ ছবিখন কিয় সেই স্থানৰ পৰা আঁতৰোৱা হ'ল বা কিয় আধা মুচি পেলোৱা হ'ল তাক লৈ যথেষ্ট ক্ষোভিত হৈছিলে আৰু এই পৰ্যন্ত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিচাৰ ন্যায়ালয়ৰ ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰাধীন হৈ আছে আৰু তাৰ মাজতে জুবিন অনুৰাগীসকলে যথেষ্ট শান্তশিষ্টতাৰ মাজেৰে জুবিনৰ প্ৰকৃত ন্যায়ৰ অপেক্ষাত আছে আৰু তাৰ মাজতে এই ছবিখন যেতিয়া মুচি পেলোৱা হ'ল যথেষ্ট বিতৰ্কৰ সূচনা হৈছে এই বিষয়টোক লৈ কোনোবাই ৰাজনীতি কৰিছে নেকি তেনেকুৱা এটা প্ৰশ্ন উত্থাপন হৈছে একে সময়তে প্ৰশ্ন উত্থাপন হৈছে যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব য'ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও থাকিব গতিকে এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু এনে স্থলত আমি যদি চাওঁ গুৱাহাটী মহানগৰীৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ প্ৰতিটো প্ৰান্তৰ আমি যদি চাওঁ দলং বা যদি চাওঁ ৰাস্তাৰ দুই কাষ এক প্ৰকাৰে ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে আৰু তেনে সময়তে এই ছবিখন মুচি দিয়া হ'ল মেয়ৰগৰাকীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে তেওঁ নিৰ্দেশত নহয় হয়তো কোনোবা শ্ৰমিকে কৰিব পাৰে এনেকুৱা ধৰণৰ কথা বতৰা কৈছে কেইটামান ৰিয়েকশ্যন আছে ৰিয়েকশ্যনকেইটা শুনাৰ পূৰ্বে মোৰ লগত যিকেইগৰাকী অতিথিক মই আজি আমন্ত্ৰণ জনাইছোঁ স্বাগতম জনাব বিচাৰিছোঁ মই প্ৰথমে যুগান্তৰ দাস আছে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষৰ পৰা মুখপাত্ৰ স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মজিয়ালৈ সদৌ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিত্যানন্দ দাস স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মজিয়ালৈ আৰু ৰাইজৰ দলৰ পক্ষৰ পৰা মুস্তাফিজুৰ ৰহমান এগৰাকী অধিবক্তা মুখপাত্ৰ স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মজিয়ালৈ সুকুমাৰ বৰ্মন গুৱাহাটী মহানগৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ জিলা কমিটিৰ সম্পাদক মই স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মঞ্চলৈ আৰু কিছু সময়ৰ পিছতেই সুশান্ত নাথ আহি পাব অসম জাতীয় পৰিষদৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ প্ৰথমে মই ইন উইণ্ড' শুনাব বিচাৰিছোঁ মেয়ৰগৰাকীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে কালিৰ দিনটোত এই মেয়ৰগৰাকীয়ে কৰা যি প্ৰতিক্ৰিয়া এই প্ৰতিক্ৰিয়াৰ পিছত আৰু কেইবাটাও মন্তব্য আছে মই শুনাবলৈ চেষ্টা কৰিম প্ৰথমে মই ইন উইণ্ড' শুনাব বিচাৰিছোঁ মেয়ৰগৰাকীয়ে গুৱাহাটীৰ মেয়ৰগৰাকীয়ে এই ছবিখন মচি পেলোৱাক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এইটো আমি গম পোৱা নাই আৰু কাৰণ আমি গুৱাহাটী পৌৰ নিগমৰ নামটো এনেই আহিছে আমি ৰং চং কৰা নাই আমি চাফ চিকুণ কৰোঁ আমি নলাৰ মানুহ জাবৰৰ মানুহ আমি জাবৰ চাফা কৰি আছোঁ ৰং আমি দিয়া নাই কোনে মুচিছে একো নাজানো আৰু তেনেকৈ চিত্ৰ তাতে কোনে আঁকিলে সেইটো আমি গম পোৱা নাই আজি আহিছে তেওঁ
দেখিছোঁ আজি তেওঁ আকৌ আঁকিব বুলি কৈছে তে সেইটো আমি নাজানো সেইটোৰ পৰা মই বিৰত নাই নাই জি এম চি ৰং কৰা নাই জি এম চিৰ ইমান পইচাও নাই ৰং কৰিবৰ কাৰণে এইটো ডিপাৰ্টমেণ্ট ৱাইজ কৰিছে কোন ডিপাৰ্টমেণ্টে কৰিছে নাজানো এই ৰং কৰিছে আৰু যোনে কৰিছে কণ্ট্ৰেক্টৰে কিবা লেবাৰে কৰিছে চাগে আজিও মই গম নাপাওঁ নাই 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 আমি তাতে নহয় চিনাৰিতে নাই তাতে আমি নাই গুৱাহাটী পৌৰ নিগম এটা জড়িত নহয় আৰু মই গুৱাহাটী পৌৰ নিগমৰ কাৰ্যৰ লগত কামৰ লগতে জড়িত ইয়াৰ আছিলে মেয়ৰৰ মন্তব্য ইয়াৰ পিছতে মই ৰবি শৰ্মাৰ মন্তব্য আছে আৰু বিশ্বজিৎ দৈমাৰীৰ মন্তব্য আছে আজিৰ দিনটোত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যটো শুনাব বিচাৰিছোঁ আমাৰ পূজাই এই মন্তব্য শুনাব নাই এইবিলাকত আমি নহয় চোৱা এইবিলাকত আমি চবে লাগি থাকিব নালাগে এইবিলাক চেনজিটিভ ইছ্যু এইবিলাকত যদি চবে লাগি থাকে বাকী কাম কোনে কৰিব এতিয়া আজি ভাৰতত আমাৰ বাহিৰা দেশৰ পৰা ইয়াত মানে আহিব খুজিছে আৰু ভাৰতত যিকোনো ৰাজ্যতো হ'ব পাৰিলে হয় দিল্লীতো হ'ব পাৰিলে হয় বেলেগ ৰাজ্যতো হ'ব পাৰিলে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক অসমক সুযোগ দিলে এইটো অসম আৰু জাপানৰ নহয় এইটো ভাৰত আৰু জাপানৰ কিন্তু ভাৰত আৰু জাপানৰ মানে আপোনাৰ দ্বিপাৰ্টিক হা বুজি পালে দুইটা দেশৰ যিখিনি আলোচনা হ'ব যিখিনি চুক্তি হ'ব সেইটো অসমত হ'ব গুৱাহাটীত হ'ব সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা আমি সেইটো নাভাবি কোনোবা মানে মজদুৰ কৰা মানুহে শ্ৰমিকে কিবা চাফ চুতৰা কৰাৰ নামত কিবা এটা কৰিলে তাকে লৈ আমি ইমান ডাঙৰ ইছ্যুত মানে যাব নালাগে জুবিনক আমি চবে ভাল পাওঁ মৰম কৰোঁ সন্মান দিওঁ তাৰ কাৰণে অলৰেডি অসম চৰকাৰে তেওঁৰ স্মৃতিটো মানে সদায় জীয়াই ৰখাৰ কাৰণে অলৰেডি কিছু প্ৰজেক্ট লৈ লৈছে ঘোষণা কৰিছে গতিকে আমি অন্তৰত ৰাখক বাকী কাম এইবিলাক কথা লৈ পেলাই কোনো বাধা হ'ব নালাগে গতিকে আজি জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে যিখিনি টীম আহিব এই টীমখিনিয়ে অসমত আহি পেলাই ভালদৰে যাহাতে তেওঁলোকে মানে কি কয় ঘূৰি যাব পাৰে আমি যাহাতে তেওঁলোকক সকলো ক্ষেত্ৰতে সন্তুষ্ট কৰিব পাৰোঁ আজি জাপানত কৰ্মসংস্থাপন দিবৰ কাৰণে জাপানীজ ভাষা শিকাৰ কাৰণে আজি অসম চৰকাৰে আমাৰ যুৱক যুৱতীসকলক এটা সুবিধা কৰি দিছে আৰু জাপানে তেওঁলোকে নিজৰ খৰচাত আমাৰ এতিয়া 1 তাৰিখৰ পৰা আমাৰ জাপানীজ ভাষা শিকাৰ কাৰণে আমাক সুবিধা দিছে জাপানীজ মানে এজেঞ্চিয়ে ইয়াৰ খৰচখিনিও দিব আৰু অসম চৰকাৰে ছাত্ৰ ছাত্ৰীৰ হৈ ফালে কিছু মানে আপোনাৰ মানে সাবসিডি জলপানী মানে জাপানত যোৱাৰ কাৰণে তাত পঢ়ি থকাৰ কাৰণে তেনেকুৱা ধৰণৰ সুবিধাটো কৰি দিছে গতিকে এই জাপানে ইয়াত আহি পেলে অসমীয়া ল'ৰা ছোৱালীক দেখোন ৰিক্স ল'ব নোৱাৰে এইটো ভাৱ যাহাতে নহয় যে ই মানুহবিলাকৰ মানে যিটো মনৰ ভাৱ এইটো বুজি নাপায় কেতিয়াবা হঠাৎ কৈ কাম এৰি যদি গুচি যায় গতিকে ঠিক হ'ব যা এই দিশবিলাকতো যাহাতে চৰ্চা নহয় নিশ্চয় পূজা মই এতিয়া মই ৰবি শৰ্মাৰ যিটো মন্তব্য আছে সেই মন্তব্যটো শুনাব বিচাৰিছোঁ অভিনেতা ৰবি শৰ্মাৰ মন্তব্য আমাৰতো বাৰু আমি ভাবিছোঁ যিটো ধৰণে চিন্তা কৰিছিলোঁ তেনেকেই কথা কৈছোঁ আজি অহাৰ লগে লগে তেওঁলোকে আমি দিয়া এফআইআৰখনৰ ওপৰত তেওঁলোকৰ যি প্ৰশ্ন আছিলে সুধিলে আজি মই সময় বহুত নাটনি হ'ল কাৰণ মই ৰাতিপুৱা 10:30 পৰা এতিয়ালৈকে কোৰ্টতে আছিলোঁ গতিকে প্ৰথম শংকানু মহন্তৰ উকিলে আমি যিটো চিন্তা কৰি পেলাই যিটো আৱেগ অকল আৱেগৰ ভিত্তিত যে আমি আজি মোৰ এই জেগাটো যদি আমি নৰ্মেল কোৰ্টত কৰিলোঁ হয় এইটো চাগে 6 দিনমানৰ কাম হ'ব গতিকে জানিব বেছি মোতকৈ ভালকৈ যে মেয়ৰে হেনো কৈছে যে তেওঁ গম নাপায় তেওঁলোকে নজনাকৈ হৈ গ'ল বুলি কৈ দিলে কিন্তু মই ভাবোঁ যে নজনাকৈ হৈ গ'ল বুলি কৈ দিয়াটো এটা বৰ সস্তীয়া ষ্টেটমেণ্ট এটা হৈছে কাৰণ টাউনখনৰ বিষয়ে যদি মেয়ৰজনে নাজানে যদি কোনোবা এজন লেবাৰক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে চাফা কৰিবলৈ তেওঁক ইনষ্ট্ৰাকশ্যনটো সিমান ক্লিয়াৰকৈ দিব লাগিছিলে অন্যৰ ক্ষেত্ৰত নহ'লেও কমচে কম জুবিন গাৰ্গৰ ক্ষেত্ৰত গতিকে মুৰাল এখন গুচাই দিয়াটো দায়িত্বও কোনো যদি নলয় তেনেকৈ চাব গ'লে দেখোন কালি নিৰাপত্তাও সাংঘাতিক ধৰণে বিফল হ'ব পাৰে কাৰণ তাত যদি কোনোবাই আনি ডেড বডি এটা পুলি থৈ যায়তো গম নাপাব কালি যে কোনোবাই খান্দি মুৰাল এখন আঁতৰাই পেলালে জুবিনৰ কালি মূৰ্তি এটা খান্দি আঁতৰাই দিব পৰহি ডেড বডি এটা পুতি দিব এনেকুৱাও হ'ব পাৰে গতিকে মই অনুৰোধ জনাম তেওঁলোক যেন সজাগ হয় আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত বিশেষকৈ মানুহখিনি যিহেতু খুব আৱেগিক হৈ আছে আৰু জুবিন গাৰ্গ আমাৰ আৱেগেই হৈ পৰিছে আজিৰ তাৰিখত গতিকে তেওঁলোকে সেই ক্ষেত্ৰত যেন অলপ স্পেচিয়েলি অলপমান যেন মানে খেয়াল ৰাখে যাতে সেই ক্ষেত্ৰত যাতে পূজা মই অখিল গগৈৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ জাপানৰ প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে
আমাৰ মৰমৰ জুবিন গাৰ্গৰ পট্ৰিত মচি দিয়া যিটো কাৰবাৰ সেইটোক আমি সমগ্ৰ অসমবাসী ৰাইজে ইতিমধ্যে নিন্দা কৰিছোঁ আৰু ইতিমধ্যে মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ সেই ছবিখন পুনৰ অংকন কৰি অসমীয়া মানুহৰ আৱেগ অসমীয়া মানুহৰ জাতীয়তাবোধ আৰু জুবিন গাৰ্গৰ প্ৰতি অসমীয়া মানুহৰ যি মৰম সেই মৰমক আকৌ এবাৰ প্ৰতিষ্ঠা কৰিলে তাৰ কাৰণে মই মাৰ্চেল বৰুৱা আৰু তেওঁৰ সহযোগীসকলক আৰু লগতে যিসকলে মাৰ্চেল বৰুৱাক সহযোগ কৰিবৰ কাৰণে শ হিচাপত বা হাজাৰ হিচাপত মানুহ আহি উপস্থিত হ'ল মই সকলোৰে প্ৰতি অভিনন্দন জ্ঞাপন কৰিছোঁ এতিয়া কথাটো হ'ল যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব আমি দেখিছোঁ যে চাৰিওফালে ৰং কৰা হৈছে জুবিন গাৰ্গৰ পট্ৰিত মচি দিয়া হৈছে আৰু পকা ৰাস্তাৰ ওপৰতে একেবাৰে পকী পথতে কিছুমান গছো ৰুই দিয়া দেখিবলৈ পাইছোঁ ৰাস্তাত একদম পকা ৰাস্তাৰ ভিতৰত ব্লাক টপিঙৰ অকণমান ভাঙি তাতে গছ ৰুই থকা দেখিবলৈ পোৱা গৈছে আৰু এনেকুৱা ধৰণে অসম চৰকাৰে দেখুৱাব কৈছে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখনৰ এইবাৰ এটা আমূল পৰিৱৰ্তন হৈ যাব জাপানৰ প্ৰধানমন্ত্ৰী আহি অসমখন পৰিৱৰ্তন কৰি থৈ গুচি যাব জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমৰ অৰ্থনৈতিক অৱস্থা সাংঘাতিক ধৰণে ভাল হ'ব আৰু অসম এখন উন্নত ৰাজ্যত পৰিণত হ'ব এনেকুৱা ধৰণৰ বাট অসমক দয়া কৰিব পৰৱশ কৰিব মৰম কৰিব কিবা এটা দি যাব তেনেকুৱা ধৰণৰ এটা ভাৱ প্ৰদৰ্শন কৰা দেখা গৈছে আমি কা আন্দোলনৰ সময়তো দেখিছিলোঁ যে জাপানৰ প্ৰধানমন্ত্ৰী অহাক লৈ অসম চৰকাৰ সাংঘাতিক ধৰণে সোচ্চাৰ হৈছিল আৰু কা আন্দোলনকাৰীয়ে যেতিয়া সেই সময় গুৱাহাটীত থকা মইতো জেলতে আছিলোঁ আন্দোলনকাৰীয়ে যেতিয়া তাৰ প্ৰতিবাদ কৰিছিলে তাৰ কাৰণে গোটেই অসমৰ ডেভেলপমেণ্ট স্তব্ধ হৈ গ'ল বুলি হাল্লা হুলস্থুল লগাইছিল এই কথাটো শুনিলে তাৰমানে মোৰ আমাৰ গাঁৱৰ এটা কাহিনীলৈ মনত পৰে এয়া আছিলে অখিল গগৈৰ মন্তব্য মই অখিল গগৈৰ মন্তব্য কিছু কিয়দাংশ শুনালোঁ মোৰ সৈতে বিশেষ ব্যক্তি আৰু বিশেষ অতিথি আছে স্বাগতম জনাইছোঁ কিছু পূৰ্বে মই যুগান্তৰ দাসৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ যুগান্তৰ দাস এই সমগ্ৰ বিষয়টোক লৈ যথেষ্ট বিতৰ্কৰ সূচনা হৈছে চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে এক প্ৰকাৰে আঙুলি উঠিছে যে আমাৰ হিয়াৰ আমঠুৰ প্ৰাণৰ শিল্পীগৰাকীৰ ছবিখন কিয় মুচি পেলোৱা হ'ল প্ৰশাসনে বাধা দিছিল মাৰ্চেল বৰুৱাক জাপানৰ প্ৰধানমন্ত্ৰী আহিব অসমলৈ দুইখন চৰকাৰৰ গুৰুত্বপূৰ্ণ চুক্তি কিছুমান হ'ব তাক সকলো ৰাজ্যবাসীয়ে বিচাৰে কিন্তু তাৰ মাজতে নিজৰ মনৰ প্ৰাণৰ শিল্পীগৰাকীৰ ছবিখনৰ প্ৰতি যদি এনেকুৱা ভাৱ লোৱা হয় তেতিয়াহ'লে এই সমগ্ৰ বিষয়টোৱেই এটা বেলেগ দিশলৈ গতি কৰি যায় আৰু কালি আমি অত্যন্ত প্ৰতিবাদ দেখিলোঁ দল সংগঠনৰ গতিকে মই প্ৰথম প্ৰতিক্ৰিয়া এটা ৰাজনৈতিক দল হিচাপে আপোনাক শাসকীয় দল হিচাপে প্ৰথমটো প্ৰতিক্ৰিয়া মই যুগান্ত দাস আপোনাৰ পৰা ল'ব বিচাৰিছোঁ হয় প্ৰথমতে ক'ব লাগিব যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ অপমান কৰাৰ ধৃষ্টতা কোনো অসমীয়াৰ মনে প্ৰাণে নাই ই যিকোনো ৰাজনীতিৰ ঊৰ্ধত দ্বিতীয়তে কালি যিটো ঘটনা হৈ গ'ল নহ'বলগীয়া ঘটনা এটা হৈ গ'ল তাত যি মানে যোনে তাত লেবাৰ যোন এংগেজ হৈ আছিলে তেওঁলোকৰ তাততো অৰ্ডাৰ কপিত কি মুচিব নালাগে কি মুচিব লাগে তেনেকুৱাকৈ অৰ্ডাৰ কপি নোলাই চাগে তেওঁলোকে মানে কণ্টিনিউৱাছ কামৰ ফ্ল'ত কৰি থাকিলে আৰু এইটো হ'ব পাৰে নেকি কোনোবা চৰকাৰ যিকোনো চৰকাৰেই নহওক ঠিক আছে বহুতে বিৰোধীয়ে বা যিখিনি তাত গেডাৰিং হৈছে তেওঁলোকে চৰকাৰক বা প্ৰশাসনক দোষ দিছে তেওঁলোকে সেই অৰ্ডাৰ কপিটো ওলাই দিব পাৰিব নেকি য'ত লিখা আছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ফটোখন মুচি দিব লাগে সেইটো হ'ব পাৰে নেকি এনেকুৱা কিছুমান কথা কৈ আৰু মোৰ চবতকৈ বেয়া লাগে যে কালি জুবিন গাৰ্গ ডাঙৰীয়াক এছাম যোনে জুবিন গাৰ্গ ডাঙৰীয়াৰ বেনিফিচিয়াৰী হিচাপে মানে তেওঁক মৃত্যুৰ পিছতো এৰি দিয়া নাই মে 4 তাৰিখৰ পিছত
জুবিন গাৰ্গ ডাঙৰীয়াক মনত পেলাবৰ কাৰণে জুনৰ 19 তাৰিখ 45 দিন লাগিলে আচ্ছা ইলেকশ্যন কেম্পেইনিঙৰ ডেটলৈকে জুবিন গাৰ্গ আছিলে তেওঁলোকৰ মুখত আছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ৰাখি তেওঁ জুবিন ক্ষেত্ৰ সমাধিস্থলীত পৰিদৰ্শন কৰি আহিলে সেৱা জনাই আহিলে 3 কোটি টকা আঁচনি ঘোষণা কৰি আছে মই পইচা কথাটো অনুদানৰ কথালৈকে অহাই নাই কিন্তু যিটো আমাৰ ইণ্টেনশ্যন যিটো তেওঁৰ প্ৰতি শ্ৰদ্ধা যিটো ভক্তি সেইটো যে কুৱেশ্যন কৰিব বাৰে বাৰে এটা পলিটিকেল মাইলেজ ল'বৰ কাৰণে চৰকাৰখনক হলঠেকত পেলাবৰ কাৰণে যিখিনি তেওঁলোকে কৰিছে যিটো অৰ্গেনাইজড এটা এজেণ্ডা হয় এইটো আমি দেখিছোঁ এতিয়া ৰাজনৈতিক এজেণ্ডা গমে পাই এতিয়া অখিল গগৈ ডাঙৰীয়াক সুধি তেওঁ যিটো ক'লে ইমান টুলুঙা মন্তব্য দিয়ে নেকি তেওঁ হয়তো সেইবোৰ মন্তব্য দিয়ে হয়তো মানে কি লাইমলাইটত থাকিব বিচাৰে কিন্তু তেওঁ যদিও ৰাজনৈতিকভাৱে মোৰকে বহুত জ্যেষ্ঠ তেওঁৰ পৰা এইবিলাক আশা কৰা নহয় তেওঁ যিটো ক'লে যে 7 বছৰত মানে একো নহয় স্থবিৰ হৈ গ'ল কিন্তু 7 বছৰ পিছুৱালে নে নাই অসমখনে 7 বছৰ পিছুৱাই গ'ল নে নাই এই ইনভেষ্টমেণ্টখিনি 7 বছৰ আগত অহা হ'লে তেওঁ যিটো তেওঁৰ গাঁৱৰ এটা কিবা ষ্টৰী কিবা এটা গল্প মানে এটা তেওঁ ষ্টৰী ক'ব পাতনি মেলিছিলে কিন্তু সেই ষ্টৰীত তেওঁ আজি সংযোজন কৰিব পাৰিলেহেঁতেন যে তেওঁৰ গাঁৱৰ কোনোবা ল'ৰা ছোৱালীয়ে হয়তো জাপানী শিকি আজি জাপানত মানে চাকৰি কৰিব পাৰিলে হয় কিন্তু সেইটো নকৰি তেওঁ পলিটিক্সতে ব্যস্ত মানে এইটো অখিল গগৈ বাধাৰ কাৰণে তেতিয়া অখিল গগৈ বাধা বুলি নহয় এটা অৰ্গেনাইজড হয় কাৰণ তেওঁলোকৰ যিটো স্কুল অফ থট এটা স্কুল অফ থট অসমত আছে যিটো আমি আৰু মই ইমান ডিপলি মই ক'ব নাযাওঁ কণ্ট্ৰভাৰ্চিয়েল হয় আজি ছবিখন অতিকে দুখজনক কথা এজন লেবাৰে যিজনে কৰিছে তেওঁ নাজানি কৰিছে সেইটো বেলেগ কথা কিন্তু আমিও দুখ পাইছোঁ কিন্তু 24 ঘণ্টাৰ ভিতৰতে অংকন হ'ল তাত আকৌ কিন্তু সেই ছবিখনত কমৰেড বুলি তেওঁক এটা টেগ লগাব খুজিছে সেইটো জুবিন গাৰ্গৰ লগত অন্যায় হৈছে কিন্তু সেইটো অন্যায় হৈছে তেওঁক যিটো ছিংগুলাৰাইজ কৰা হৈছে তেওঁক যিহেতু ছিংগুলাৰাইজ কৰা হৈছে এটা পলিটিকেল আইডিঅলজি হাইজেক কৰিব খুজিছে আগন্তুক প্ৰজন্মত আজি যোনে 20 বছৰ পিছত যিখিনি ল'ৰা ছোৱালী হ'ব তেওঁলোককতো ক'ব চেষ্টা কৰিব যে জুবিন গাৰ্গ ডাঙৰীয়া কমৰেড হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেইটো অন্যায় হ'ল নে নাই তেওঁ নিজে কৈছিলে পলিটিক্স নকৰিবা বন্ধু কিন্তু তেওঁক এটা স্কুল অফ থটৰ লগত আৰু সেই স্কুল অফ থটটো অসমত এতিয়াও আছে চাইনাত বানপানী চাইনাত যদি বৰষুণ আহে গুৱাহাটীত ছাতি মেলা যিটো মেণ্টেলিটি সেইটো কালি প্ৰতিফলিত হৈছে নিশ্চয় মই পৰৱৰ্তী মন্তব্য ল'ম মই আমাৰ নিৰপেক্ষভাৱে বা সাংগঠনিকভাৱে আমাৰ সৈতে নিত্যানন্দ দাস আছে নিত্যানন্দ দাস কালি গোটেই পৰিৱেশটো দেখি পেলাই আপোনাৰ কেনেকুৱা অনুভৱ হয় এইটো ৰাজনৈতিক অভিসন্ধি নে এইটো চৰকাৰ প্ৰশাসনে কমৰেড শব্দটো লগাই দিয়াৰ কাৰণে জুবিনৰ সেই ফটোখন মুচাই পেলালে বা তেনেকুৱা নিৰ্দেশনা ভিতৰুৱাকৈ দি দিলে কি ক'ব আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে তেনেকুৱাই যেন অনুভৱ হৈছে প্ৰথম কথা আসাম তাকে অনুষ্ঠানটো পতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কাৰণ এওঁলোকে আচলতে বিজেপি দলে এতিয়া গণতন্ত্ৰৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই সেইকাৰণে কৈছোঁ কমৰেড শব্দৰ অৰ্থ তেওঁলোকে নাজানে মিনিং কমৰেড শব্দ হৈছে কি বন্ধু বা সহকৰ্মী কমৰেডৰ জ্যোতিপ্ৰসাদ আগৰৱালা CPM কৰিছিল কৃষ্ণকান্ত সন্দিকৈ কৰিছিল ভূপেন হাজৰিকা ICT কৰিছিল তেওঁলোকতো কমিউনিষ্ট আছিল আৰু আজিৰ তাৰিখত ভাৰতবৰ্ষৰ সংসদত কমিউনিষ্ট CPM দল আছেই তেওঁলোকে তাত প্ৰথমে কমৰেড বুলি কৈ লয় গতিকে যদি বিজেপি দলৰ মানুহে কমৰেড শব্দ লিখাৰ কাৰণে বেয়া পাইছে আচলতে তেওঁলোকে গণতন্ত্ৰৰ পৰিপন্থী কাম কৰিব লাগিব কাৰণ যিহেতু গণতন্ত্ৰত কথা অধিকাৰ আছে আৰ্টিকল 19(8) আপোনাৰ কথা কোৱাৰ অধিকাৰ আছে আৰ্টিকল 51 আপোনাৰ এইবোৰ অধিকাৰ আছে যে আপুনি কথা ক'ব পাৰিব ভাৰতবৰ্ষৰ সংবিধানে এইবোৰ অধিকাৰ দিছে যদি সেইটো গোটেই কমৰেড শব্দটো থকাৰ কাৰণে তেওঁলোকে লাজ পাইছে তেওঁলোকে মানে কি তেওঁলোকেতো সদায় কমৰেড শব্দ কৈ আছে পাৰ্লিয়ামেণ্টত তেওঁলোকে কেতিয়াও মানা কৰিব পৰা নাই গতিকে এনেকুৱা ধৰণৰ কমৰেড বা কিবা শব্দৰ কাৰণে তেওঁলোকে আচল অৰ্থটো নজনাৰ কাৰণে তেওঁলোকে এইবোৰ কথা কৈ আছে তেওঁলোকে ওপৰে ওপৰে চাইছে কিন্তু ভিতৰলৈ যোৱা নাই কাৰণ কৃষ্ণকান্ত সন্দিকৈৰ দৰে মানুহে মানে CPM বা এইটো বাওঁপন্থী কৰি গৈছিল গতিকে কৃষ্ণকান্ত সন্দিকৈক নজনা মানে অসমৰ মানুহ নাই কমৰেডটো আপোনাৰ এলাইকো কমৰেড বুলি কয় এলাই কমৰেড বুলি কয় যেনেকে মই সেইটো কোৱা নাই মই কৈছোঁ মই কমৰেড লিখা কাৰণে বেয়া পোৱা নাই মই প্ৰশ্ন সুধিছোঁ যেনেকে কমৰেড শব্দটো নিশ্চয় কমৰেড শব্দটো সাংস্কৃতিক মানুহ অধিকাৰ আছে ডিকচনাৰী মতে অধিকাৰ আছে তেওঁলোকৰ অধিকাৰ আছে আপোনালোকৰ এটা কথা আছে আপোনালোকে কোনো অধিকাৰ নাই আপোনালোকে যি সেইটো হ'ব আপুনি মোৰ ব্যাখ্যাটো আপুনি কিয় ভুল কনটেক্সটলৈকে নিছে আপুনি বেলেগভাৱে ব্যাখ্যা কিয় কৰিছে কৈছে যে কমৰেড যিটো শব্দ কমৰেড শব্দ তেতিয়াহ'লে স্থিতি স্পষ্ট কৰক তেওঁলোকে যোনে ছবিখন অংকন কৰিছে তেওঁৰ ইণ্টেনশ্যনটো তেওঁ স্থিতিটো স্পষ্ট কৰি দিব পাৰে যে তেওঁ যদি কমৰেড যদি লিখিছে
কমৰেড এজ এ এলাই লিখিছে নে এজ এ মানে কমিউনিষ্ট হিচাপে টেক কৰিব খুজিছে সেইটো ক্লিয়াৰ হ'ব লাগে সিপিএম সিপিআই আজি কমৰেড বুলি কৈছে ক্লিয়াৰ হ'ব লাগে বেলেগ কথা কোৱা নাই মই কৈছো যে আপোনালোকৰ কথাটো যে গোটেই বিজেপি দলে এটা ভাবিছে যে তেওঁলোকে লেফটিষ্ট হিচাপে টেক লগাব খুজিছে নেকি এখন দেশত তেতিয়াহ'লে মই আপোনাক সুধিছো সকলোৱে থাকিব আপুনি মানি লওক যে তেওঁ নাছিলে লেফটিষ্টটো নাছিলে সেইটোতো মানিছে আপুনি সেইটো মই সেইটো মানালে কোৱা নাই মই সেইটো কৰিবলৈ যোৱাই নাই তেওঁ পলিটিক্সৰ উদ্ধত ৰাখিব লাগে নে পলিটিক্সৰ উদ্ধত থাকিলে তেওঁ অধিকাৰ আছে পলিটিক্সৰ সাংস্কৃতিক কৰ্মী ৰাজনৈতিক অধিকাৰ আছে কাৰণ সেই অধিকাৰ ভূপেন হাজৰিকাই কৈ থৈ গৈছে সেই অধিকাৰ বিভিন্নজনে কৈ থৈ গৈছে আপোনালোকে সেই কথাবোৰ ইতিহাসবোৰ চাব অধিকাৰৰ আৰু আপোনালোকে সমত আহি এতিয়া ভাবিছে কি যে অধিকাৰৰ মানুহক যদি আপুনি যদি বেলেগ এটা নিত্যানন্দ দাস মই আপোনালোকৰ মন্তব্য মই আকৌ ল'ম মই এই গোটেই টপিকটো যথেষ্ট চিন্তনীয় বিষয় চৰ্চাৰ বিষয় সমগ্ৰ অসমৰ লাখ লাখ মানুহে এই মুহূৰ্তত টেলিভিশ্যন স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আমাক মই সুধিব বিচাৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিহেতু মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদকগৰাকী আছে যে এই সমগ্ৰ পৰিৱেশটোক লৈ মই প্ৰথম প্ৰতিক্ৰিয়া মই ফাৰ্ষ্ট ৰিমাৰ্কছটো লৈ আছোঁ মই গোটেইকেইজনৰ তাৰপিছত মই ডিবেটৰ মাজলৈ আহিম মই প্ৰথম সুকুমাৰ বৰ্মনৰ পৰা প্ৰতিক্ৰিয়া এটা ল'ব বিচাৰিছোঁ হয় ধন্যবাদ ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে আমি এটা কথা স্পষ্টৰূপে ক'বলৈ বিচাৰিছোঁ যে জুবিন দা হ'ল আমাৰ ৰাজনীতিৰ ঊৰ্ধত জুবিন দা নিজৰ জীৱন কালতে কৈ থৈ গৈছে তেওঁ না কংগ্ৰেছ না বিজেপি কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত তেখেতৰ সম্পৰ্ক নাই আমি গৌৰৱী অসমীয়া হিচাপে তাতে কালি উপস্থিত হৈছিলোঁ আমি যেতিয়া গম পাইছিলোঁ পৰহি দিনা যেতিয়া এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা তাতে সংঘটিত হৈ গ'ল যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব সেই অজুহাতত তাতে সেই ছবিখন সেই প্ৰতিচ্ছবিখন মুচি দিয়াৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা যেতিয়া সংঘটিত হ'ল গম পোৱাৰ লগে লগে আমি তাতে উপস্থিত হৈছিলোঁ আৰু উপস্থিত হৈ পেলাই আমি তাতে যিসমূহ লেবাৰ আছে বা ঠিকাদাৰ আছে আমি তেওঁলোকক জবাবদিহি কৰিছিলোঁ পোনপ্ৰথমে আৰু তেতিয়া তেওঁলোকৰ মই কথাটো ক'বলৈ বিচাৰিছোঁ ৰাজবংশী উপাধি আৰু মহন্ত উপাধিৰ দুজন লেবাৰে দুজন বনুৱাই সেই ছবিখন সেই প্ৰতিচ্ছবিখন মুচি দিছিল তেতিয়া তেওঁলোকে স্পষ্টৰূপে কৈছিলে যে আমাক ঠিকাদাৰে নিৰ্দেশ দিয়া হৈছে ঠিকাদাৰে এই গোটেইখিনি ঠাই চাফ কৰিবলৈ দিছে আমি তেতিয়া কৈছিলোঁ আপোনালোকক চাফ কৰিবলৈ দিছে আপোনালোকেতো জানিব লাগিছিল এইজন মানুহ কোন এইজন মানুহৰ ছবিখনত আপোনালোকে হাত লগাবলৈ অকণমানো বেয়া নালাগিল নে তেতিয়া কৈছে আমাক ঠিকাদাৰ পক্ষই যেনেকৈ কয় আৰু যদি আমি কাম নকৰোঁ আমাক কামৰ পৰা উলিয়াই দিব আৰু মানুহ দুজনৰ বয়স 60ৰ ঊৰ্ধত আছিল আপোনালোকক ক'ব লাগিব তেতিয়া সেই মানুহজনক কৰবাৰ পৰা ফোন আহিলে আৰু গোটেইখিনি বনুৱা আৰু ঠিকাদাৰ তাৰ পৰা হঠাতে নাইকিয়া হোৱা আমাৰ পৰিলক্ষিত হ'ল অতিকৈ দুৰ্ভাগ্যজনকভাৱে এনেকুৱা ধৰণৰ কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰ আকাৰে গৰিহণা দিছোঁ আৰু এটা কথা জাপানৰ প্ৰধানমন্ত্ৰী নহয় এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিও আনক আমি অসমীয়া মানুহখিনি অতিথি পৰায়ণ আমি অতিথি আহিলে ভাল পাওঁ আমি সকলোকে আপ্যায়ন কৰিম কিন্তু সেই আপ্যায়নৰ নামত যদি জাপানৰ প্ৰধানমন্ত্ৰী আহিব এইটো অজুহাত লৈ পেলাই আমাৰ হিয়াৰ আমঠু আমাৰ জুবিনদাৰ ছবিখন মোহাৰি দিয়া হয় তাত আমাৰ আপত্তি আছে তাত আমাৰ ক'বলগীয়া আছে অসমৰ সাংস্কৃতিক জগতখনৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো আটাইতকৈ উজ্জ্বল ধ্ৰুৱতাৰাটোৱে আমাৰ জুবিনদা 52 বছৰ বয়সত 40,000তকৈ অধিক গীতেৰে আমাৰ অসমৰ সাংস্কৃতিক জগতখনৰ ভঁৰালটো চহকী কৰি থোৱা মানুহজন কোন এই জুবিনদা আৰু জুবিনদাৰ লগত তেখেতে কৈছিলে জীৱনকালত যে পলিটিক্স নকৰিবা বন্ধু দুৰ্ভাগ্যজনকভাৱে আটাইতকৈ ডাঙৰ পলিটিক্সটো এই জুবিনদাৰ লগতে হৈ গ'ল আজি কায়িকভাৱে জুবিনদা নাইকিয়া হোৱা 9 মাহ হ'ল 9 মাহলৈকে চৰকাৰখনে কি কাৰণে জুবিন ক্ষেত্ৰৰ কাম সম্পূৰ্ণ কৰিবলৈ নোৱাৰিলে এতিয়া আকৌ আমি দেখিছোঁ উন্নয়নৰ নামত চাৰিওফালে গুৱাহাটী মহানগৰীত ব্ৰিজ বনাইছে 4-5খন জুবিনদা কায়িকভাৱে নোহোৱা হোৱাৰ পিছত 4-5খন ব্ৰিজ বনালে এখন ব্ৰিজৰ নাম এখন উৰণ সেতুৰ নাম আমাৰ জুবিনদাৰ নামত দিব কি কাৰণে নোৱাৰিলে এইখন চৰকাৰে উৰণ সেতুৰ তলৰ পোষ্টত চৰকাৰী বিভাগে আজিলৈকে জুবিনদাৰ এটা প্ৰতিচ্ছবি নাখিলে এটা প্ৰতিমূৰ্তি স্থাপন নকৰিলে তাতকৈ দুৰ্ভাগ্যজনক কথা কিবা হ'ব পাৰে নেকি আমাৰ কোনোবা বাহিৰৰ মানুহৰ নামেৰে ইয়াৰে ব্ৰিজৰ নাম দি দিব উৰণ সেতুৰ নাম দিব আমাৰ গৌৰৱ আমাৰ স্বাভিমান যাক লৈ আমি দম্ভ কৰোঁ আমি গৌৰৱ কৰোঁ অহংকাৰ কৰোঁ সেই জুবিনদাৰ নামেৰে এখন ব্ৰিজৰ নাম এখন উৰণ সেতুৰ নাম তেওঁ সেইখিনিও ডিজাৰ্ভ নকৰে নেকি এই কথাবোৰ আমাৰ যেতিয়া মনে মগজুৱে আমাক ক্ৰিয়া কৰিছিল আমি স্বতঃস্ফূৰ্তভাৱে তাতে কোনো কমিউনিষ্ট কোনো জাতীয়তাবাদী শিবিৰৰ মানুহ তাতে যোৱা নাছিল কোনো কংগ্ৰেছ বিজেপিৰ মানুহ যোৱা নাছিল গৈছিল এজন স্বাভিমানী অসমীয়া হিচাপে জুবিনদাৰ প্ৰেমী হিচাপে জুবিন অনুৰাগী হিচাপে তাতে উপস্থিত হৈছিল জুবিনদাই যিখন
দেশৰ সপোন দেখি গৈছিল জাতি ধৰ্ম ভাষা নিৰ্বিশেষে কোনো হিন্দু নহয় কোনো মুছলমান নহয় কোনো খ্ৰীষ্টান নহয় কোনো জৈন নহয় কালি সেই বড় অসমৰ সেই ছবিখন সেই তাতে প্ৰতিফলিত হৈছিল আৰু ৰাইজে একত্ৰিত হৈ তাতে প্ৰতিবাদ কৰিছিল মাৰ্চেল বুৰাক তাতে আমি তাতে উপস্থিত আছিল মাৰ্চেল বুৰাক পুলিচ প্ৰশাসনে তাৰ পৰা লৈ গৈছিলে কিছু সময়ৰ কাৰণে লৈ যায় তেখেতক ভয় ভাবুকি দিয়া হ'ল যে কোৱা হ'ল যে 3 তাৰিখৰ পিছত তোমালোকে ছবিখন আঁকিবা কিন্তু ৰাইজৰ বিপুল দাবীত আমি মাৰ্চেল বুৰাক যেতিয়া পালো ৰাইজে তেখেতক ক'লে একত্ৰিত হয় যে আপুনি আজি আঁকিব লাগিব আৰু ৰাইজৰ সেই প্ৰতিবাদক হেও মানি ৰাইজে যে নখ জোকাৰি যে নৈ বৈ সেই কথাটো কালি গণেশগুৰি সেই ফ্লাইঅভাৰৰ তলত সেইটো প্ৰতীয়মান হৈছে আৰু এটা কথা স্পষ্ট কৰি দিবলৈ বিচাৰিছো মুখ্যমন্ত্ৰী বহুত আহিল বহুত গ'ল চৰকাৰ বহুত আহিল বহুত গ'ল ৰাজনৈতিক দল আমি বহুত দেখিলো ইয়াৰ আগতে প্ৰধানমন্ত্ৰীও আমি বহুত দেখিছো কিন্তু জুবিন দাৰ দৰে না অসমত কোনোবা আহিছিল না কোনোবা আহিব জুবিন দা হ'ল একক আৰু অনন্য আহি থাকিবলগীয়া 200 বছৰ আমি কোনো গৌৰৱী অসমীয়াই আমি প্ৰতিজন অসমীয়াই আমি মনে পানে জানো জুবিন দাৰ দৰে মানুহ আমি নাপাওঁ হনুমানে যেনেকৈ বুকু ফালি দিওঁতে সীতা আৰু ৰামৰ ছবি এই বুকুত পাইছিল প্ৰতিজন গৌৰৱী অসমীয়াই যদি আজি বুকুখন ফালি দিয়ে তেনেহ'লে এই জুবিন দাৰ ছবি আমাৰ বুকুত আমাৰ অংকন হৈ আছে আৰু এই চৰকাৰখনে জুবিন দাক লৈ ইমান অনীহা কিয় ইমান জুবিন দাক লৈ ৰাজনীতি কিয় আজি দেখিছো জুবিন ক্ষেত্ৰৰ কাম ক্ষিপ্ৰতাৰে তেওঁলোকে চলোৱাৰ কাৰণে আমি প্ৰতিবাদী কাৰ্যসূচী ল'ব লাগে আজি এটা কবিতা লিখাৰ বিনিময়ত আমাৰ মানুহক জেলত পঠাই দিয়ে ফেচবুক লাইভ দিলে তেওঁলোকে জেলত পঠাই দিয়ে এনেকুৱা ধৰণৰ কাৰ্য নকৰিবলৈ আমি সকিয়নি প্ৰেৰণ কৰিছো আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো জুবিন দা ৰাইজৰ ৰাজনীতিৰ ঊৰ্ধত নিশ্চয় মই ৰাইজৰ দলৰ প্ৰতিনিধিৰ কেইটা মন্তব্য ল'ব বিচাৰিছোঁ ৰাইজৰ দলৰ প্ৰতিনিধি আছে মুস্তাফিজুৰ ৰহমান আপুনিও এই গোটেই ছবি অংকনৰ সহযোগী হিচাপে থকা বুলি গম পাইছোঁ বা সেই তেওঁলোকক সহযোগ কৰিছোঁ মই প্ৰথমটো প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ বৰ আচৰিতভাৱে মানে এইটো কোনে কৰিছে কাৰ নিৰ্দেশত কৰিলে যে জুবিন গাৰ্গৰ এই গোটেই ছবিখন মুচি পেলোৱা হ'ল প্ৰধানমন্ত্ৰী আহিব জাপানৰ গতিকে সেই ছবিখন এৰিও মানে ৰংখিনি বা অন্যান্য কামখিনি কৰি দিব পৰা গ'লহেঁতেন সুকুমাৰ বৰ্মন ডাঙৰীয়া যিখিনি কথা ক'লে সেইখিনি কথাতে আঁত ধৰিছো মই আচলতে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ আবেগ এই জুবিন গাৰ্গ ডাঙৰীয়াক লৈ কোনো ধৰণৰ ৰাজনীতিকৰণ হোৱাটো আমি নিবিচাৰো যোৱাকালিৰ যিটো ঘটনা সেই ঘটনাত তাত থকা ব্যক্তিসকল তাত থকা জনতাসমূহ কোনো ৰাজনৈতিক দলৰ নেতাসমূহ নাছিলে তাত গোটেই অসমৰ বা অসমৰ স্বাভিমানী অসমীয়া তাত উপস্থিত আছিল আমি যে সহযোগ কৰিছো মাৰ্চেল বৰুৱাক আমিতো দলক প্ৰতিনিধিত্ব কৰা নাই তাততো আমি ৰাজনৈতিক কোনো ধৰণৰ বাৰ্তা বা ৰাজনৈতিক কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই আমি কি কৈছো যে জুবিন গাৰ্গ ডাঙৰীয়া আজি 9 মাহ উকলি গ'ল তেখেতৰ মৃত্যুবৰণ হোৱাৰ পিছতো আজিৰ দিনত তেখেতক যে যেনেদৰে সন্মান দিব লাগিছিলে এই চৰকাৰখনে কিন্তু সন্মান দিব পৰা নাই তাৰ পৰিপ্ৰেক্ষিতত কিন্তু তেখেতসকলে এই চৰকাৰখনে কেৱল আৰু কেৱল জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত তেখেতসকলে হেতালি খেলা পৰিলক্ষিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে জানে যে জাপানৰ প্ৰধানমন্ত্ৰী আহক বা আমেৰিকাৰ প্ৰধানমন্ত্ৰী বা যোনে নাহক কিয় আমি অসমীয়াই অতিথিক আপ্যায়ন কৰিব পাৰো এই কথাটো স্পষ্ট কিন্তু তাৰ মানে এইটো নহয় যে তেখেতসকলে জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো চিত্ৰাংকন সেই চিত্ৰাংকনটো তেখেতসকলে মুচি পেলাব আৰু যাৰ পৰিপ্ৰেক্ষিতত মাৰ্চেল বৰুৱাৰ নেতৃত্বত আমি গোটেই ৰাইজে ওলাই আহি সেই চিত্ৰাংকনটো পুনৰুজ্জীৱিত কৰিবৰ কাৰণে আমি অংকন কৰিছিলোঁ এই অলপ আগতে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যিখিনি কথা ক'লে যে ৰাজনীতিকৰণৰ কথাটো তেখেতে কৈছে ৰাজনীতিকৰণ মানে কংগ্ৰেছেও কৰা নাই ৰাইজৰ দলেও কৰা নাই অজাপও কৰা নাই কোনো দল সংগঠনে কৰা নাই ৰাজনীতিকৰণ যদি কৰিছে তেখেতসকলে কৰিছে কাৰণ তেখেতৰ প্ৰশ্নটো হ'ল যে কমৰেড শব্দটো লিখাৰ কাৰণে তেখেতৰ প্ৰশ্ন উত্থাপন আহিছে কমৰেড শব্দটো কোনো ধৰণৰ ৰাজনৈতিক দলৰ সেই শ্লোগান নহয় কমৰেড মানে বন্ধু কমৰেড মানে সহযোগী এই কথাটো স্পষ্ট তো সহযোগী বা বন্ধু জুবিন গাৰ্গ ডাঙৰীয়াই নিজে কৈছিলে মই ছ'চিয়েল লেফটিষ্ট এজন মানুহ আৰু জুবিন গাৰ্গ ডাঙৰীয়া কোনো ৰাজনৈতিক দলৰ নেতা নাছিলে বা গোটেই অসমৰ জনগণৰ নেতা আছিলে তেখেতে হিন্দুৰ আছিলে মুছলিমৰ আছিলে জৈনৰ আছিলে খ্ৰীষ্টান আছিলে পাৰ্চীৰ আছিলে আনকি বিজেপি কংগ্ৰেছ ৰাইজৰ দল সকলো দল সংগঠনেৰে তেখেতে হিয়াৰ আমঠু আছিলে গতিকে ইয়াত ৰাজনীতিকৰণ তেখেতসকলে কৰি আছে যে এতিয়া প্ৰশ্নটো উত্থাপন হৈছে যে তাত থকা কমৰেড নেভাৰ ডাই শব্দটোৰ কাৰণে তেখেতসকলে যে মুচিছে এই কথাটো স্পষ্ট হৈছে বিজেপিৰ মুখপাত্ৰগৰাকীৰ ভাষ্যৰ জৰিয়তে এই কথাবিলাক তেখেতসকলে কিয় কৰিব গৈছে জুবিন গাৰ্গ ডাঙৰীয়া আপোনালোকে ইনভাৰ্টেড কমাজত যে লয় তাতে আপোনালোকৰ স্পষ্ট মেণ্টেলিটিটো ফুটি উঠে ইনভাৰ্টেড কমাজত মই কি ক'লো
আপুনি যে প্ৰশ্ন আপোনালোকে কৰিছে নে নাই যে কমৰেড শব্দটো কিয় লৈছে? কমৰেড শব্দটো আপোনাৰ মোৰ গোটেই প্ৰশ্ন আছে। সেন্টেন্সটো তাততো কোনো ধৰণৰ স্পেচিফিক কোনো দল সংগঠনে তাত লিখা মোৰ নাই। গোটেই বাক্যটো তাত মোৰ গোটেই বাক্যটো সেই জুবিন গাৰ্গ ডাঙৰীয়াৰ চিত্ৰাংকনটো মুচি পেলোৱাৰ কাৰণে মই ক'লো যে চিত্ৰাংকনটো যোনজন মই চিত্ৰশিল্পীয়ে ক'লো যে আগতে সেই চিত্ৰাংকনটো তেখেতে আঁকিছিল মই ক'লো যে 24 ঘণ্টাৰ ভিতৰত মই ক'লো যে 24 ঘণ্টা নহওঁতে মই ক'লো যে 24 ঘণ্টা নহওঁতে মোৰ প্ৰশ্ন মোৰ দুটা প্ৰশ্ন আছিলে আপুনি ইন্দ্ৰাজিৎ কুমাৰ যিটো কথা ক'লে নহয় ডাঙৰীয়া এইটো আপোনালোকে আৰু পলিটিচাইজ কৰিছে ইউ আৰ ইউজিং মই বাৰে বাৰে কৈছো যে ইউ আৰ ইউজিং মিছ ইউজিং এণ্ড এবিউজিং জুবিন দা বুলি কওনে নাই আপোনালোকে ক'ব কাৰণ ৰাইজৰ দলৰ মই যদি আপোনাক সুধো আপোনালোকৰ দলৰ মুৰব্বী কোন স্কুল অফ থটৰ পৰা আহে লেফটিষ্টৰ পৰা নাহে জানো নহয় বুলি কওক অন কেমেৰা কওক আপুনি নহয় বুলি হয় তো কি হয় নে নহয় কি হ'ল? গতিকে ইয়াতে ফুটি উঠিছে ৰাইজৰ আগত ৰাইজে তাৰ বিশ্লেষণ কৰিব হয় নে নহয় মই কি কৈছিলো কমৰেড তেতিয়াহ'লে আপোনালোকে আজি কথা এতিয়া অসমৰ ৰাইজক আপোনালোকে কথা দিয়ক যে আগন্তুক দিনত জুবিন দাক যাতে একো পলিটিক্সৰ উদ্ধত ৰাখি ৰাজনীতিত উদ্ধত ৰাখি পলিটিকেল বেনিফিট ল'ব কাৰণে যাতে ইউজ নকৰে আৰু দ্বিতীয়তে এইখন চৰকাৰে জুবিন দাৰ কাৰণে যিখিনি কৰিছে আপোনালোকে কৈছিলে ইলেকশ্যনৰ আগত এটা এনেকুৱা যে জুবিন দাক এটা ইলেকশ্যন ইছ্যু বনাই দিলে আপোনালোকে তাতকে বেছি অপমান সেই যে যিজন লেবাৰে ছবি মুচি দিছে আপোনালোকে জুবিন দাক যি নিজে নিজে পলিটিক্সৰ ৰং তুলিকাৰে যি জুবিন দাক মানে অংকন কৰিব বিচাৰিছিলে অসমীয়াৰ হৃদয়ত পলিটিকেল জুবিন দা বনাব খুজিছিলে তাক নস্বাত কৰাৰ বাবে আপোনালোকে ইমান দিন লুকাই আছিলে 45 দিনত আপোনালোকে আকৌ এটা অক্সিজেন বিচাৰি আহিছে দ্বিতীয়তে আপোনালোকে কৈছিলে যে জুবিন দা আপোনালোকে কৈছিলে যে মেণ্ডেট দিলে আপোনালোকে কৈছিলে যে মেণ্ডেট দিলে আজি যে জুবিন গাৰ্গ ডাঙৰীয়া আপোনালোকে কৈছিলে কি মনত আছে নে আপোনালোকে যদি পুৰণা ৰেকৰ্ড বজাই চাই হয়তো আৰ্কাইভত ওলাব হয়তো আৰ্কাইভত ওলাব আপোনালোকে কৈছিলে যে জুবিন দা হত্যাকাৰীয়ে বেল পাই যাব এখন চৰকাৰে যে তাত আমি সেই চিত্ৰাংকন আমি মুছা নাই এতিয়া আমি মুছা নাই আমি অৰ্ডাৰ দিয়া নাই আপোনালোকে ওলাই দিয়ক অৰ্ডাৰ কপিটো যে তাত আৰু যে মুছাৰ পিছত যে 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টা নহতে তাত যে আপোনালোকে পৰিষ্কাৰকৰণৰ নামত যে আপোনালোকে যে কমৰেডৰ পৰা ইমান তাত জুবিন গাৰ্গ ডাঙৰীয়াক যেতিয়া মুছি দিলে আপোনালোকে কিবা ষ্টেটমেন্ট দিছিলে নে আপোনালোকে যিটো লেকচাৰ দিলে যোৱাকালি আপোনালোকে কি কৰিছে জানে আপোনালোকে তাৰ আগদিনাখন আমি কমৰেডটো এতিয়াও লিখা আছে বিজেপিৰ কোন গৰাকী নেতাই তাক হেতুৰ প্ৰতি কি কৰিলে কিয় নিদিলে ষ্টেটমেন্ট যে আমি চিত্ৰাংকনটো নতুনকে কৰিম কমৰেড লিখা আছে এতিয়াও কোনোটো মুছিব যোৱা নাই আপোনালোকে মুছিব যোৱা নাই কিন্তু আপুনি মানিব লাগিব আপুনি মানিব লাগিব যে আপোনালোকৰ কমৰেডটো লেফটিষ্ট কমৰেড আপুনি মানিব লাগিব আপুনি যিটো স্কুল অফ থটৰ পৰা আহিছে আপুনি যিটো পলিটিকেল পাৰ্টি ৰিপ্ৰেজেন্ট কৰিছে লেফটিষ্ট বনোৱা হৈছে পলিটিকেল পাৰ্টিখিনি আপুনি জাতীয় সংগঠনক ৰিপ্ৰেজেন্ট কাৰণ কোনোবাই যদি ভুল কৰিছে তাত আপোনালোকক বাৰম্বাৰ এটা কথা কৈ আছে 24 ঘণ্টাৰ ভিতৰত ছবিখন অংকন কৰি দিয়া হ'ল ৰাইজৰ প্ৰতিবাদত হেও মানি ৰাইজৰ পেটুৱাত হেও মানি হৈছে কিন্তু আপোনালোকৰ পুলিচ প্ৰশাসন আৰু চৰকাৰে কি কৈছে না চৰকাৰে স্পষ্টভাৱে কৈছিল যে 3 তাৰিখৰ পিছতহে আপোনালোকে কৰিব পাৰিব সুকুমাৰ দা আপুনি এটা কথা কওক আপুনি জুবিন গাৰ্গ ডাঙৰীয়াক মাও জিদং বা ষ্টেলিনৰ লগত কম্পেয়াৰ কৰিব নেকি তেও কমৰেড আছে চাওক পুনৰবাৰ কৈছো জুবিন দা হ'ল ৰাজনীতিৰ উদ্ধত আমি জুবিন দা না কংগ্ৰেছ হোৱাটো বিচাৰো না বিজেপি হোৱাটো বিচাৰো না ৰাইজৰ দল হোৱাটো বিচাৰো আমি এজন জুবিন অনুৰাগী হিচাপে আজি ইয়াতে উপস্থিত আছো সঁচা কথা ক'বলৈ গ'লে আৰু কালিও আমি গণেশগুৰি ব্ৰিজৰ তলত যে উপস্থিত হৈছিলো এই কাৰণে হৈছিলো কি মুচিছে কি মুচা নাই ডাঙৰ কথা নহয় তেওঁলোকে জুবিন দা ছবিখনত কি কাৰণে হাত দিব জুবিন দাৰ ছবিখনত হাত দিয়া অধিকাৰ কাৰণ নাই আৰু এই দুঃসাহস কৰাৰ কাৰণে আমি তাতে গৌৰৱী অসমীয়া হিচাপে আপুনি বাৰম্বাৰ কৈছে 24 ঘণ্টাৰ ভিতৰত হৈ গ'ল হৈ কি কাৰণে গ'ল ৰাইজৰ প্ৰতিবাদত হেও মানিহে কৰিব লগা হৈছে আপোনালোকে তো কৈছিল যে 3 তাৰিখৰ পিছতহে কৰিব কি কাৰণে আমি ৰাইজে যেতিয়া জোৰ দিলো ৰাইজৰ বিপুল দাবীত তাতে পুলিচ প্ৰশাসন আমাৰ কথাত হেও মানি তাতে কৰিবলৈ দিব লগা হ'ল আৰু বাধ্য হৈ পেলাই কিন্তু আপোনালোকে মনে পানে বিচৰা নাছিল যে কালিৰ ভিতৰতে সেই ছবিখন অংকন হৈ যায় এই কথাটো স্পষ্টৰূপে আমি আপোনালোকৰ বাৰ্তাত গম পাইছো পুলিচ প্ৰশাসনে আমাক জনাইছিল স্পষ্টৰূপে
ধ্বংসৰ পিছত কৰা তাত ল এণ্ড অৰ্ডাৰৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব পাৰে কালি হয় নে নহয় ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এটা ক্ৰিয়েট হ'ব পাৰে কোনো যদি আপোনালোকে যদি ইমান জুবিনদাৰ ওপৰত জুবিনদাৰে গোটেই মই এটা কথা কৈছো মই এই টক শ্ব'টো আপোনালোকে যেনেকৈ কৈছে প্ৰথম মইতো আশা কৰিম জুবিনদাৰ ছবিখন যে হৈছে জুবিনদাৰ ছবিখনত যোনে হাত দিছে তাত ছিংগুলাৰাইজ এজন মানে হয়তো আনএডুকেটেড ডেইলি কাম কৰা এজন দিন হাজিৰা কৰা শ্ৰমিক এজনৰ ভুলটো মাইলেজ ল'ব যোৱা কথাটোকহে মই ইয়াত মানে সমালোচনা তেতিয়া আপোনালোকে কৰিব লাগিছিল আপোনালোকে সমালোচনা কৰিব লাগে যে তাৰ পলিটিক্স কিন্তু এই প্ৰশ্নটো মই মোৰ প্ৰশ্নটো উত্তৰ নাপালো মুচা হ'ল কিন্তু আমি মোৰ প্ৰশ্নটো পুনৰ আমি মোৰ এটা প্ৰশ্ন আমি অংকন কৰিম বিজেপি দিব লাগিছিল আপোনালোকে পুলিচক দি নিৰ্দেশ দিয়াই মাৰ্চেল বৰ্ডক আপোনালোকে থ্ৰেট পুলিচক নিৰ্দেশ চিত্ৰাংকন কৰিব নোৱাৰিবা বাধা দিছে পিছত কৰিবা বাধা দিলেতো এই কথাতে আপোনালোকে বাধা দিয়া নাই নহয় বাধা দিয়া নাই কিন্তু মোৰ প্ৰশ্নটোৰ উত্তৰ নাপালো যে গোটেইখিনি হ'ল মানে দুৰ্ভাগ্য অতিকৈ দুৰ্ভাগ্যজনক যে কোনোবা এজন মানুহৰ মানে কোন ওলাব চাগে হয়তো আপুনি সুকুমাৰ দাই ক'লে কাৰোবাৰ মানে কোনোবা এজন লেবাৰক লগ পোৱা বুলি ক'লে তেওঁৰ ভুলত হৈ গ'ল মোৰ এতিয়া প্ৰশ্নটো হ'ল যে গোটেইখিনি হৈ যোৱাৰ পিছতো এই যিটো এটা ৪৫ দিনৰ পিছত এটা অক্সিজেন নিজে নিজে ল'ব চেষ্টা কৰি আছে ন ডাউট তাত কালি জাতীয় সংগঠন আপুনি ৰিপ্ৰেজেণ্ট কৰিছে কিন্তু আপোনালোকে মাও জিদঙৰ যি কমৰেড বুলি কয় দাদাই মোক কমৰেডৰ ব্যাখ্যা কৰিছিলে কমৰেড এলাই বুলি কয় কিন্তু মাও জিদঙতো কমৰেড ষ্টেলিনতো কমৰেড আমি যে তাতে আপোনালোকক মই ধন্যবাদ জনাইছো যে কালি যে অংকন হল এইটো সকলোৰে সহযোগত হৈছে আপোনালোকে তাক ছিংগুলাৰাইজ কৰি ইছ্যুটো বনাই আকৌ তাত অক্সিজেন লৈ পেলাই তাত এতিয়া সেইটো কেৰি ফৰৱাৰ্ড কৰিব খুজিছে কিন্তু এই এটা যিটো আপোনালোকে সলিউশন পলিটিক্স নকৰে নহয় ইস্যু বেস পলিটিক্সে কৰে কেনেকে ইয়াত কোন পলিটিক্স 7 বছৰ আগত যেটো কৰিছিলে আপুনিয়ে কৰি আছে 2019 যেটো কৰিছিলে 2019 তো কৰিছিলে তো আমি দল নিৰ্দিশেখে 2019 ডাঙৰীয়া চিত্ৰাংকন মুছাৰ প্ৰতিবাদ কৰিছো যেতিয়া 2019 আমি ৰাজনীতি কৰা নাই জাপানৰ প্ৰধানমন্ত্ৰী আহতে আপোনালোকে তো কৈছিলে বৰ্ডাৰত ট্ৰাক ৰখি আছে বুলি এখনতো ট্ৰাকৰ নাম্বাৰ দিব নোৱাৰিলে তেনেকে কালি আপুনি অৰ্ডাৰ কৰি দিলে কোনো সুবিধা নাই আমি স্পষ্ট কৰি দিছো জাপানৰ প্ৰধানমন্ত্ৰী আপোনালোকে ক্ষমা খুজিছে সুবিধাটো হ'ল অসমীয়া ৰাজ্যৰ চিত্ৰাংকন মুছাৰ আৰু সেই চিত্ৰাংকনটো পুনৰ চিত্ৰাংকন কৰা বাধা দিয়া প্ৰত্যেকজন অসমীয়া ক্ষমা খুজক যে 7 বছৰ আগতে আপোনালোকক মিছা কথা কৈছিলো আমি ক্ষমা খুজিব নুখুজে আপুনি কথা ডাইভাৰ্ট কৰি আছে মোক ক্ষমা খুজিব দিয়া নাই নহয় অসমীয়া ৰাইজক ক্ষমা খুজক যে 7 বছৰৰ যেটো ডিৰেইল কৰিছে ডেভেলপমেন্ট প্ৰসেস যেটো ডিৰেইল কৰিছে আপোনালোকে আপুনি কক 2019 যদি আপুনি 2026 চন আৰু 2019 আমাৰ ষ্টেণ্ড ক্লিয়াৰ আপোনালোকে কক আপোনালোকৰ বাংলাদেশী এনেকুৱা এটা ঘটনা সুধিছো আমি এনেকুৱা এটা ঘটনা সংঘটিত হ'ল য'ত জুবিনদাৰ দৰে মানুহজনৰ ছবি মুছি দিয়া হ'ল এতিয়া তাৰপিছত এনেকুৱা হৈছে যে জিএমচি খুটোতে মেয়ৰ মৃগেন হৰ্ণিয়া ডাঙৰীয়াই ক'লে আমি নাজানো যাবৰ মানুহ হৈ গ'ল ন তেওঁতো যাবৰ মানুহ এতিয়া তেওঁ নিজে ক'লে আমি যাবৰ মানুহ আমি ক'তনো ৰং দিব পাৰিম আমাৰনো ক'ত ইমান পইচা আছে জিএমচিৰ যদি গুৱাহাটীৰ উন্নয়নৰ কাৰণে পইচা নাই তেনে পইচা কাৰ আছে আৰু এটা কথা ভালকে এইখিনি আপোনাৰ ইন্টেলেক্ট আছে হয়তো চৰকাৰী বিভাগে খুজিব লাগে চৰকাৰী পক্ষে ক্ষমা খুজিব লাগে কালি এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিবলৈ পালে কেনেকে আৰু আমি তাতে উপস্থিত হ'ব লগা হ'ল কিয় এনেকুৱা ধৰণৰ কথা আপোনালোকে নিজে নিশ্চয় জানে নিশ্চয় আপুনি ভালকে জানে যে যুগান্ত দাস মই সুকুমাৰ অকমান ৰাখিছো মই অসম জাতীয় পৰিষদৰ এটা মন্তব্য লৈ বিচাৰিছো হয় নকৰে মই গোটেই বিষয়টো আকৌ চৰ্চাত আহিব
মই জাতীয় পৰিষদৰ এটা আপোনালোকে বহুত সময় দিলে মই একেবাৰে কোৱা নাই মোক আপুনি অকণমান সময় দিব লাগিব নিশ্চয় চাওক 19 ছেপ্টেম্বৰৰ পৰা আজি 19 জুন প্ৰায় 9 মাহ সময় এই 9 মাহ সময় অসমীয়া জাতিৰ কাৰণে অতি কষ্টকৰ আৰু অতি দুৰ্ভাগ্যজনক সময় আপোনালোকে হয়তো সকলোৱে জানে বিশ্বত এনেকুৱা এখন ফ্লাইট নাই যিখন ফ্লাইট সেই দিনটোত প্ৰতিজন অসমীয়াই ঘৰত বহি বহি ট্ৰেক কৰি কৰি চাই আছিলে যে জুবিন গাৰ্গৰ মৃত শৰীৰটো কেতিয়া গুৱাহাটী পাবহি সেই সময়খিনিৰ পৰা কালি ফটোখন মচি দিয়ালৈকে প্ৰতিজন অসমীয়া ইমান বেছি আবেগিক হৈ আছে মনত ইমান বেছি ক্ষোভ লৈ আছে জুবিন গাৰ্গৰ নামত যদি কোনোবা এটা শব্দও ডাঙৰকৈ কয় বিৰুদ্ধাচৰণ কৰে তেতিয়াহ'লে কিন্তু একোৰা জ্বলাজুইত জাপ দিয়াতকৈ কোনো গুণে এইটো কম নহয় প্ৰথম কথা দ্বিতীয় কথাটো চাব আজি গুৱাহাটী সৌন্দৰ্য বৰ্ধনৰ কাৰণে গুৱাহাটী চিটিখনত ৰং কৰা হৈছে তেওঁলোকে কিবা পাৰ্পল চিটি বনাব বুলি কৈছে জুবিন গাৰ্গৰ ফটোখন মচি দি গুৱাহাটী সৌন্দৰ্য বৰ্ধন হ'ব পাৰে নেকি এইটো কথা কোনোবাই মানি ল'ব পাৰিবনে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিৰ ফটোখন মচি গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধন কৰিব এয়া চৰকাৰ প্ৰশাসন আৰু জিএমচিৰ তেওঁলোকৰ বিজেপি দলৰ এয়া তেওঁলোকৰ মানে মনোভাৱ তেওঁলোকৰ এইবিলাক কাণ্ড কাৰখানা দ্বিতীয় এটা কথা চাব ময়ূৰ চৰাই যদি মানে কাউৰীয়ে যদি ময়ূৰ চৰাই পাখিটো আনি গাত গুজি লয় আৰু নিজকে সৌন্দৰ্য বুলি বিশ্ব জগতত যাব বিচাৰে কেতিয়াও কিন্তু সেই কাউৰী ময়ূৰ হ'ব নোৱাৰে কাউৰী কাউৰীয়া হৈ থাকিব গতিকে আজি বিজেপিয়ে যেনেকৈ এই কাউৰীৰ ভাৱত থকা বিজেপিয়ে ময়ূৰ হ'ব বিচাৰিছে সেই বিজেপিয়ে এটা কথা বুজি পোৱা ভাল এজাক বৰষুণ দিলেই নলাত পৰি মানুহ মৰিব লাগে স্কুললৈ গৈ থকা ছাত্ৰীয়ে গাঁতত পৰি মৰিব লাগে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ যাওঁতে ল'ৰা এটাই সেই পানীখিনি চুই দিয়াৰ ফলত তাত শ্বৰ্ট চাৰ্কিট হৈ ল'ৰাজন মৰি গ'ল ঘৰত শুই থকা মানুহগৰাকী পানীৰ নলা ফাটি মৰি গ'ল এইবিলাক সমস্যা সমাধান কৰিব লাগে আপোনালোকে পাৰ্পল চিটি বনাই আপোনালোকে কিবা চিটি বনাই এইবিলাক পিছত কৰিব ৰং তুলিকাৰ কাম পিছত প্ৰথমতে আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰক আৰু এটা কথা চাওক আমি জুবিন গাৰ্গক কেনেকৈ জানো 90 দশকৰ পৰা যিজন জুবিন গাৰ্গে আলফাৰ দিনৰ পৰা গানৰ জৰিয়তে অসমীয়া যুৱকক এটা শক্তি দিছিলে আমাৰ অসমীয়া যুৱকে হাতত বন্দুক লৈ যেতিয়া জংগললৈ যাব ওলাইছিলে জুবিন গাৰ্গৰ গান শুনি অস্ত্ৰ পেলাই ঘৰলৈ ঘূৰি আহিছিলে আমি সেইজন জুবিন গাৰ্গক জানো যিজন জুবিন গাৰ্গে বানপানীৰ সময়ত হাতত এটা টেমা লৈ ৰাস্তাই ৰাস্তাই মানে দুখীয়া জনতাৰ কাৰণে পইচা বিচাৰি ফুৰিছিলে আমি সেইজন জুবিন গাৰ্গক জানো যিজন জুবিন গাৰ্গে 5 ষ্টাৰ হোটেলৰ হলনি ঘৰৰ সন্মুখৰ ফুটপাতৰ দোকানখনত 10 টকীয়া ৰুটিটো খাই তেওঁ সোৱাদ পাইছিলে আমি সেইজন জুবিন গাৰ্গক জানো যিজন জুবিন গাৰ্গে নিজৰ পিনি টকা আঙঠিটো চোলাটো জোতাযোৰ চেণ্ডেলযোৰ দুখীয়া জনতাক দি দিয়ে কিন্তু এই বিজেপি দলটোৱে যিটো বিজেপি দলে কাজিৰঙাৰ বাগানৰ পৰা ধৰি তেওঁলোকৰ 5 ষ্টাৰ হোটেলৰ পৰা ধৰি বন্দিয়াৰ ইণ্টাৰনেশ্যনেল স্কুলৰ পৰা ধৰি কেৱল নিজৰ সম্পত্তি গোটাব জানে এইবিলাক মানুহে জুবিন গাৰ্গৰ কেতিয়াও মৰ্মবেদনা নুবুজে জুবিন গাৰ্গৰ মূল্য কেতিয়াও নুবুজে অতি ক্ষোভত এই কথাখিনি কৈছোঁ জুবিন গাৰ্গৰ ফটোখন মুছি দিছে ইয়াৰ এইটো এটা পাপ কৰিছে বিজেপিয়ে এই চৰকাৰে এটা পাপ কৰিছে মিগেন হৰৰীয়াই কি ক'লে যে আমি নাজানো আৰে ভাই তুমি যদি নাজানাই তুমি ৰেজিগনেশ্যন দিয়া তুমি মেয়ৰ এইখন চিটিৰ তুমি মানে গোটেই গুৱাহাটী চহৰখনৰ আপুনি মেয়ৰ আপুনিয়ে যদি এই কাৰ্যটো নাজানে কোনজন ঠিকাদাৰে কৰিছে কাক এইটো দায়িত্ব দিছে তেতিয়াহ'লে আপুনি পদত্যাগ কৰক প্ৰথম পদক্ষেপটো ল'ব লাগিছিলে বিজেপিয়ে নিজেই মেয়ৰে নিজেই যে জুবিন গাৰ্গৰ ফটোখন কিয় মচি দিয়া হ'ল কিন্তু আজি ফটোখন তেওঁলোকে আঁকিবলৈ যোৱা বা ফটোখন পুনৰ আঁকাত তেওঁলোকে এটা শব্দত লাগি আছে কমৰেড শব্দটোত শব্দৰ অৰ্থ বিজেপি নিবিচৰাটো ভাল শব্দক ব্ৰহ্ম বুলি কয় জুবিন গাৰ্গে নিজে কৈ গৈছিলে যে এইটো লাল চালামৰ সময় এইটো কমৰেডৰ সময় আমি কমিউনিষ্টক সাপোৰ্ট কৰিবলৈ যোৱা নাই কমিউনিষ্ট আমি বিৰোধিতাও কৰা নাই কিন্তু শব্দত নাযাব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোখন মচি দিলে কিয় এইটো বহুত ডাঙৰ কালি তাত লাল সালামৰ শ্লোগান দিয়া হৈছিল নিশ্চিত আপুনি কোনো আইডিঅলজিক আপুনি নচাট কৰিব না কোনো আইডিঅলজিক নচাট কৰিব নোৱাৰো কিন্তু মই নচাট কৰা নাই কিন্তু মই এটা বস্তু আপোনালোকে গৈ পেলাই আজি ৰাইজৰ দলে জুবিন গাৰ্গক বয়কট কৰিছিলে নে আপোনালোকে এখন সাংস্কৃতিক সন্ধিয়াত কি কোৱা হৈছিলে জুবিন গাৰ্গক বয়কট কৰা হৈছিলে কোনে কৰিছিলে ৰাইজৰ দলৰ প্ৰতিনিধি সোধক কোনে বয়কট কৰিছিলে কৰিছিলে নে নাই কৰিছিলে নে নাই আপুনি আপোনালোক ৰাজনীতি কৰাৰ কথা নহয় আপুনি মানি ল'ব কিয় যদি আপোনালোকে ৰাইজে বিচাৰ কৰিব এজন যদি অশিক্ষিত দিন হাজিৰা কৰা লেবাৰ এজনে ভুলতে যদি কালাৰ কৰি দিছে কিন্তু সেই ছবিটো অংকন হৈ গ'ল এজন দিন হাজিৰা কৰা লেবাৰে এজন যদি দিন হাজিৰা কৰা শ্ৰমিকে তেওঁৰ ভুল হৈছে আমি আপোনালোক যিমান দুখিত তাতকে মোক কম দুখিত বুলি আপোনালোকে টেগ কৰিব নোৱাৰে নহয়
সেইটো কোনো অধিকাৰ দিয়া নাই কিন্তু সেই লেবাৰজনৰ গোটেই ব্লেমটো আপুনি দিব খুজিছে প্ৰশাসনৰ ওপৰত চৰকাৰৰ ওপৰত Definitely দিব। কিন্তু দায়িত্বটো ডেফিনেটলি তেতিয়াহ'লে এটা ৰাজনৈতিক দল যাৰ মুৰব্বীয়ে জুবিন গাৰ্গক বয়কট কৰিছিলে তেওঁ কি দোষাৰোপ মানে আমিতো দোষাৰোপ কৰা নাই তেওঁ কি ক্ষমা খুজিব নোৱাৰে নেকি তেওঁ ৰিপ্ৰেজেন্টেটিভ এই লাইভছত এটা ক্ষমা খুজিলে কি হৈ যাব কাজিয়া নহয় আপোনালোকে মানিলে কাজিয়া কৰা নাই আপুনি মানিলে ভুল হৈছিল বুলি মানিলো আপোনালোকে মানি কিয় ল'ব পৰা নাই এতিয়া মানি ল'লে মানে এতিয়া চেণ্টিমেণ্টটো গুচি গ'ল আপোনাৰ জুবিনদাৰ গুচি গ'ল কেনেকে জুবিনদাৰ তেতিয়াহ'লে আপোনালোকে ভুল হৈছিল বুলি মানি লওক যে আমি তেওঁক বয়কট কৰিছিলো বয়কট কৰিছিল তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে আপুনি সেই কথাটো পাহৰিলে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কা আন্দোলনৰ সময়ত কৈছিলে যে জুবিন গাৰ্গৰ দৰে আৰ্টিষ্ট আমাক নালাগে সেই কথাটো আপুনি পাহৰি গ'ল জুবিন গাৰ্গৰ দৰে আৰ্টিষ্ট নালাগে বুলি কোৱা নাই আপুনি হয়তো পাহৰিব আপোনাক মই ক্লিপ আপোনালোকে কা আন্দোলনত যিমান ট্ৰাক আছিলে বৰ্ডাৰত তাৰে এটা নাম্বাৰ দিয়কচোন মোক আপোনাৰ তাতেতো বহুত তথ্য আছে 1 কোটি বাংলাদেশৰ এখন ট্ৰাকৰ নাম্বাৰ দিবচোন মোক আপোনালোকে এতিয়া আজিৰ প্ৰসংগটোত আৰু এটা বস্তু এই যিটো যোৱাকালিৰ ঘটনাটোৰ কাৰণে আমি দুখিত আপুনি যে ক্ষমা খুজিব গৈছে আমাৰ যিমান দুখ সেইটো টেষ্টিফাই ৰাইজৰ দলে কৰিব নোৱাৰে তাৰ স্বীকৃতি ৰাইজৰ দলে দিব নোৱাৰে কাৰণ আপোনাতকে মই কম অসমীয়া বুলি ক'ব কাৰণে সেই দৃষ্টতাটো আপোনাক কোনে দিলে না বিজেপি চৰকাৰ ধৰক বিজেপি চৰকাৰ বিৰোধ কৰাটোৱে তেওঁলোকে যদি জুবিন গাৰ্গক ভাল পালে হয় জুবিন গাৰ্গ যদি তেওঁলোকৰ প্ৰতি আনুগত্য আছে ভাল পালে হয় আজি যিটো গণেশগুৰিত যিটো জুবিন গাৰ্গৰ চেল্ফি পইণ্ট হৈছিল সেইটো যেতিয়া জুবিন গাৰ্গ ঢুকাইছিল সেই পইণ্টটোত সকলো মানে চেল্ফি লৈছিল সেইটো আচলতে চৰকাৰখনে চেল্ফি পইণ্টে বনাব পাৰিলে হয় সেই চেল্ফি পইণ্ট কথা কোৱা নাই এইটো মই বুজিছো আপুনি কথা বুজিছো কথা হ'ল কি এখন দেশৰ কোনো ৰাষ্ট্ৰপ্ৰধান আহিব তাৰ কাৰণে আমাৰ দেশৰ দুজন আমি যাক আমি হাৰ্টফুল বুলি কওঁ বিজেপি দলৰ সভাপতিগৰাকীয়ে কৈছে মই নাজানো এইটো কথা কি হৈছে আজি ইণ্টাৰনেশ্যনেল চব মানুহে গম পালে ইয়াত যে পলিটিক্স আছে মই কৈ আছো আপোনালোকে পলিটিক্স কেনেকে আছে মই কৈ আছো এই যেতিয়া দেৱাল অংকনত য'ত য'ত মানে চূণ মুচিছে কিবা একেলগে তেওঁলোকৰ টাৰ্গেট থাকে দিনটোত আমি ইমান ষ্ট্ৰেচ ইমান মিটাৰ বা এইখিনি কিলোমিটাৰ আমি চফা কৰিব লাগিব তাত হয়তো ক'ৰবাত নামঘৰ বনোৱা আছিলে ক'ৰবাত বাগৰুম্বা বনোৱা আছিলে ক'ৰবাত ভৰতাল নৃত্যৰো ছবি অংকন কৰা আছিলে তাৰমানে আপোনালোকে ক'ব যে চৰকাৰখনে গোটেই জাতি জনগোষ্ঠীক অপমান কৰিছে আপোনালোকে পলিটিক্স কৰিছে নে নাই আপোনালোকে ছিংগুলাৰাইজ মানে জুবিন দাক ইউজ কৰিছে নাপায় 45 দিন পিছত না না আপুনি হেতু হ'ব শুনক না চাওক আপোনালোকে চাব পলিটিক্যালি ডাউনৰ ফটো আছে ৰাজনৈতিক দলবোৰ তেওঁলোকৰ ফটো আছে তেওঁলোকৰ ফটোকে মুছা হয় এইটো তেওঁলোকৰ ফটোটো আছে তেওঁলোকে বিভিন্ন জায়গাত লগোৱা আছে মুছা হয় তেওঁলোকৰ আপোনালোকে তাত যদি চাই তেওঁলোকৰ ফটোটো মুছিব লাগিছিল যিটো ষ্ট্ৰেচ আছে য'ত য'ত অংকন হৈছে তাত আনুষংগিক আৰু প্ৰাসংগিক অসমীয়া জাতীয় জীৱনৰ পৰম্পৰা সংস্কৃতিৰ বস্তু আছে তাতো হয়তো নতুনকে কালাৰ কৰি আপোনালোকে কেনেকে ভাবিলে যে আমি অংকন কৰিলে মই যে কমৰেড বস্তুটো কৈছো এইটো আমাৰ পাৰ্টি ষ্টেণ্ড নহয় মই পাৰ্চনেলি মই কৈছো যদিও মই পাৰ্টিক ৰিপ্ৰেজেণ্ট কৰিছো মোৰ এইটো পাৰ্চনেল প্ৰশ্ন আছিলে যে আপোনালোকে সেইটো ছিংগুলাৰাইজ কিয় কৰিলে নাপায় ছিংগুলাৰাইজ কিয় কৰিব লাগে নিশ্চয় পৰিৱেশটোৱে সেই বহু কথাৰ ইংগিত বহন কৰিলে সেয়া পৰিস্ফুট হৈছে মই সুকুমাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ সুকুমাৰ যে প্ৰকৃতাৰ্থত শাসকীয় দলে ভাবে বা বিজেপিয়ে ইতিমধ্যে কৈছে যে গোটেই বস্তুটো পলিটিকেলাইজ হৈ গৈছে ৰাজনীতি সোমাই গৈছে তাত জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা হৈছে এই বিষয়টো ইলেকশ্যনৰ আগতো চলিছে আৰু এতিয়াও বিজেপি সেই কথা কৈ আহিছে চাওক আমি স্পষ্টৰূপে ক'বলৈ বিচাৰিছোঁ জুবিন দাক লৈ ৰাজনীতিকৰণ কৰাটো আমি কোনো কাৰণতে নিবিচাৰোঁ আজি মোৰ সন্মানৰ আমাৰ বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়াই কৈছে যে কমৰেড শব্দটো লৈ তেওঁলোকৰ ব্যক্তিগতভাৱে কিবা অসুবিধা আছে
কোনোবাই জুবিন দা সকলোৰে আছিল, কোনোবাই কমৰেড কয়, কোনোবাই আমাৰ হিয়াৰ আমঠু কয়, কোনোবাই প্ৰাণৰ শিল্পী বুলি কয়, যোনে ইচ্ছা জুবিন দা জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ক'বলৈ দিয়ক দাদা, ক'বলৈ দিয়ক, আপুনি ক'ব, আপুনি ক'লে নাই ঠিক আছে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে জুবিন দা সকলোৰে, জুবিন দা আমাৰ হৃদয়ে আছে। স্বাভিমানী অসমীয়া হিচাপে আমি তাতে উপস্থিত হৈছিলোঁ। কোনোবা ৰাজনৈতিক দল বা কোনোবা ৰাজনৈতিক সংগঠনৰ কৈছে বুলি আমি তাতে উপস্থিত হোৱা নাছিলোঁ। তাতে আমি গম পাইছিলোঁ যে জুবিন দাৰ ফটোত হাত দিয়া হৈছে। আমি এটা কথা স্পষ্টৰূপে ক'বলৈ বিচাৰিছোঁ, জুবিন দাৰ ফটোত হাত দিয়া আৰু জুইত হাত দিয়া একেই কথা, চাৰখাৰ হৈ যাব, উফৰি যাব। মুখ্যমন্ত্ৰী বহুত আহিল বহুত গ'ল, পুনৰবাৰ ক'লো মুখ্যমন্ত্ৰী আহি আছে গৈ আছে, চৰকাৰ আহি আছে গৈ আছে, জুবিন দাৰ দৰে আৰু এজন অসমীয়া ওলাই আহিব নেকি? আহি থাকিবলগীয়া সময়ত জুবিন দাৰ কি অৰিহণা, কি অৱদান আমাৰ অসমৰ সাংস্কৃতিক জগতখনত আগবঢ়াই দিছে, সেইবোৰ নতুনকৈ আকৌ ক'ব লাগিব নেকি? এতিয়া জাপানৰ প্ৰধানমন্ত্ৰী আহিছে, হ'ব লাগিছিল কি এই চৰকাৰখনে জুবিন দাক চিনাকি কৰাই দিব লাগিছিল যে এইজন এজন মানুহ যোনে নিজৰ গীতৰ জৰিয়তে, নিজৰ গীত মাতৰ জৰিয়তে সাংস্কৃতিক জগতখন ইমান বেছি চহকী কৰি থৈ গ'ল, য'ত বিশ্ব দৰবাৰত তেখেতে আমাৰ অসমীয়াক প্ৰতিষ্ঠা কৰিলে। তাকে নকৰি এতিয়া দায়সমূহ এইফালৰ দায় এইফালে দিব। GMCয়ে কৈছে আমি কৰা নাই, PWDয়ে কৈছে আমি কৰা নাই। এই গোটেইবোৰ বিভাগ কাৰ আণ্ডাৰত আছে? অসম চৰকাৰৰ আণ্ডাৰত আছে। ৰাজহুৱাভাৱে অসম চৰকাৰে ক্ষমা খুজিব লাগে, স্পষ্ট কথা। আৰু দ্বিতীয়তে এটা কথা ক'বলৈ বিচাৰিছোঁ, আমি আজি উন্নয়নৰ নামত, মই বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়া ইয়াতে উপস্থিত আছে, উন্নয়নৰ নামত তেওঁলোকে জুবিন দা কায়িকভাৱে নোহোৱা হোৱাৰ পাছত 4ৰ পৰা 5খন উৰণ সেতু ইয়াতে উদ্বোধন কৰিলে, বনালে। এখন উৰণ সেতুৰ নাম জুবিন দাৰ নামত কি কাৰণে দিব নোৱাৰিলে? কেইটা প্ৰতিমূৰ্তি তেওঁলোকে স্থাপন কৰিছে? আজি বহিৰাগতৰ নামেৰে আমাৰ উৰণ সেতুৰ নাম দিবলগীয়া হ'ল, তাতকে দুৰ্ভাগ্যজনক কিবা কথা হ'ব পাৰে নেকি? নিশ্চয় মই এই বিষয়টো সন্দৰ্ভত কি ক'ব? প্ৰথমতো তেওঁক মানে ছাজেশ্যনটো দিয়াৰ কাৰণে ধন্যবাদ। কিন্তু তেওঁ প্ৰথমতে অপেনিং ৰিমাৰ্কছত কৈছিলে যে আজি 9 মাহ হ'ল সমাধি ক্ষেত্ৰখন হৈ উঠা নাই। সমাধি ক্ষেত্ৰখন ৰাতিৰ ভিতৰতে বনোৱা এটা মানে প্ৰকল্প নহয়। মানে এইটো যদি মানে চেণ্টিমেণ্টেলি আপুনি কাৰেক্ট হয়, কিন্তু টেকনিকেলি আৰু প্ৰেক্টিকেলি যদি চাই সম্ভৱ নহ'ব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ সমাধি ক্ষেত্ৰ বনাওঁতে প্ৰায় 2.5-3 বছৰ সময় লাগিছিলে, মই যদি ভুল নহয়। দ্বিতীয়তে তেওঁ যিটো ক'লে যে মুখ্যমন্ত্ৰী আহিব আৰু যাব, ঠিক কথা। দুটা পৃথক সত্তা। জুবিন দা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান ভাল পায়, আপুনিও তাতকৈ হয়তো বেছি ভাল নাপাব পাৰে, মই হয়তো তাতকৈ কম ভাল নাপাব পাৰোঁ। কিন্তু এই দুটা যিটো পেৰেলেল ড্ৰ কৰিব খুজিছে যে মুখ্যমন্ত্ৰী আহিব আৰু যাব, ঠিক কথা, মুখ্যমন্ত্ৰী আহিব যাব, প্ৰধানমন্ত্ৰীও আহিব যাব। আমি যিখন অসমৰ পৰা 10 বছৰ কাল এজন প্ৰধানমন্ত্ৰী দিছিলোঁ, ইয়াত কিন্তু ফটককৈ আমি যদি 5 ছেকেণ্ডত এটা কুইজ কম্পিটিশ্যন পাতি সোধে আজি ল'ৰা ছোৱালীক, ক'ব নোৱাৰে, তেওঁলোকে হাঁহিব যে অসমে প্ৰধানমন্ত্ৰী দিছে নেকি। 10 বছৰ কাল গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী হৈছে, কাৰো কালত এনেকুৱা ইনিচিয়েটিভ ল'ব পৰা নাছিলে ডক্টৰ মনমোহন। কিন্তু হয়, মই তেওঁক শ্ৰদ্ধা কৰোঁ, কিন্তু আজি এটা কাৰ্যকালৰ অন্তৰালত যিহেতু অসমে এটা নতুন অধ্যায়, আপোনালোকে জানি ভাল পাব হয়তো যে কোনো ৰাষ্ট্ৰৰ মুৰব্বী দিল্লী নোযোৱাকৈ, নেশ্যনেল কেপিটেলত ভৰি নিদিয়াকৈ অসমলৈ পদাৰ্পণ কৰিব, তেনেকুৱা তৃতীয়বাৰৰ বাবে হৈ আছে। গুজৰাট, তামিলনাডু আৰু অসম। জি জিনপিং আহিছিলে গুজৰাটলৈকে। তো এনেকুৱা এটা ষ্ট্ৰেটেজিকেল মুভ হৈ আছে, হয়তো জুবিন দাৰ সমান মানে কোনো আনন্দ নাপালেহেঁতেন, কাৰণ 50,000 ল'ৰা ছোৱালী যেতিয়া CM ফ্লাইটৰ জৰিয়তে, এই অখিল গগৈ ডাঙৰীয়াই যে তেওঁৰ গাঁৱৰ কিবা এটা গল্প কৈছিলে, হয়তো তেওঁ গল্পত সংযোজন কৰিব পাৰিব কেইবছৰমান পিছত যে আমাৰ ল'ৰা ছোৱালীয়েও জাপানীজ কয়, আমাৰ ল'ৰা ছোৱালীয়ে মোৰ গাঁৱত ল'ৰা ছোৱালী জাপানত গৈ চাকৰি কৰে, কৰ্ম সংস্থাপন দিব পাৰিছে, মই দিব পৰা নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে। এক ছেকেণ্ড। গতিকে
গতিকে নহয় ওজন কৰি দিওঁ। আপুনি 2 শুনক, নম্বৰ 19খন দেশৰ অন্য ৰাষ্ট্ৰৰ পৰা প্ৰতিনিধি আহি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে। 1 মিনিট, 19খন অন্য ৰাষ্ট্ৰৰ পৰা আহি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে। আপোনালোকৰ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ধৰি গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী সকলো কোন অহা নাছিলে, সকলো আহিলে। সেইটো ৰাস্তাৰে গ'ল, সেই জুবিন ক্ষেত্ৰৰ কাষতে মিটিং কৰিলে, তাতেই থাকিলে, কইনাদৰাত থাকিলে। জুবিন ক্ষেত্ৰলৈ যোৱাটো দূৰৰ কথা, জুবিনদাৰ এবাৰ নাম নল'লে, এটা শব্দ নক'লে, গৰিমা বৌৰ এটা খবৰ নল'লে, জুবিনদাৰ দেউতাকৰ এটা খবৰ নল'লে। গতিকে আপোনালোকে ৰাজনীতিৰ কথাবিলাক নক'ব। আপুনি বাৰে বাৰে এটা কথা কৈছে, ইলেকশ্যনৰ 45 দিন পিছত যোৱা কালি পৰহি আমাৰ মনত পৰিলে। চাওক, মুখ্যমন্ত্ৰী ক'ৰবালৈ যায়, লগত 50টা কেমেৰা লৈ যায়, আৰু তেওঁলোকৰ যিবিলাক চেলা চামুণ্ডা সাংবাদিক আছে, যিবিলাক আমি গুডি মিডিয়া বুলি কওঁ, সেইবিলাক লগত যাব। আৰু দ্বিতীয় কথাটো শুনক, আমি যেতিয়া যাওঁ আমি 50টা কেমেৰা লগত লৈ নাযাওঁ। আপুনি হয়তো নাজানে, প্ৰতি মাহৰ 19 তাৰিখে আমি জুবিন ক্ষেত্ৰ আমি এটা স্বচ্ছতাৰ এটা আমি অসম জাতীয় পৰিষদে আমি কাম কৰি আছোঁ প্ৰতি মাহৰ 19 তাৰিখে। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে, চাওক, আন্দোলন নকৰিলে অসমে একো নাপায়। সেয়া অসম চুক্তিৰ দিনৰ পৰা বৰ্তমান জুবিন ক্ষেত্ৰলৈকে আপোনালোকে পাহৰি গ'ল চাগে। জুবিন ক্ষেত্ৰত যিদিনা বৰষুণ পৰি এটা ধূলিসাৎ অৱস্থা হৈ গৈছিল, জ্বলি থকা চাকি গছো নুমাই গৈছিল, আমি আন্দোলন কৰাৰ পিছত গৰিমা বৌয়ে গৈ নিজে তিৰপাল তৰাৰ পিছত আপোনালোকৰ হাৰ পাইছিলে। এটা সন্ধিয়া মানে প্ৰায় 3-4 ঘণ্টা সময় আপোনালোকে কাৰেণ্ট নাই কাৰণে গোটেই জুবিন ক্ষেত্ৰখন আন্ধাৰ হৈ আছিলে। যিজন মানুহে জগত পোহৰ কৰি আনিব প্লাৱন, এনেকুৱা ধৰণৰ কথাবিলাক কৈ গৈছিলে, সেই মানুহজনৰ গোটেই সমাধি ক্ষেত্ৰটোত আপোনালোকে বিজুলী বাতি যোগান ধৰিবৰ কাৰণে সমৰ্থন হয়। তাতোতকৈ ডাঙৰ কথাটো আপোনালোকে চাওক, ময়ো জুবিন আমিও জুবিন বুলি আপোনালোকে কৈছিলে। কিন্তু আজি আপোনালোকে এটা কথা পাহৰি গ'ল, ময়ো জুবিন আমিও জুবিন বুলি মানে শ্লোগান দিয়া বিজেপি দলটোৱে জুবিন গাৰ্গৰ প্ৰতিছবিখনে মচি পেলালে। মই এটা কথা কওঁ, চাওক, কালি গণেশগুৰিত যিমানবিলাক মানুহ আহিছিলে, মোৰ দৃষ্টিত প্ৰতিজনে এজন জুবিন, প্ৰতিজন মানুহে এজন জুবিন। অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যদি কোনোবা ওলাই আহিছে, সেইজনো জুবিন। আৰু গোটেই আপোনালোকৰ যিবিলাক দুৰ্নীতিৰ চিণ্ডিকেট, আপোনালোকৰ এই শব্দবিলাকক লৈ আপত্তি আছে, এইবিলাকৰ বিৰোধিতা কৰা প্ৰতিজন মানুহে জুবিন। আৰু আপোনালোকে এইটো ভয় কৰে। আপোনালোকে কালি হয়তো এটা টেষ্ট কৰি চালে যে জুবিন গাৰ্গৰ বিষয়টো কিমান সজাগ আৰু সচেতন হৈ আছে। আপোনালোকক বাৰে বাৰে সকীয়াই দিছোঁ যে জুবিন গাৰ্গৰ ওপৰত এনেকুৱা ধৰণৰ কিবা অসমৰ ৰাইজৰ মনত দুখ পাব পৰা কাৰ্য ভৱিষ্যতে কেতিয়াও নকৰিব। নিশ্চয় নিশ্চয় নিশ্চয়। মই নিত্যানন্দৰ এটা মন্তব্য ল'ব বিচাৰিছোঁ, তাৰপিছত মই বিজেপিৰ গৰাকীৰ ওচৰলৈ যাম, সুকুমাৰ ওচৰলৈ। নিত্যানন্দ দাস, চৰকাৰখনে কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা ভাল যে জুবিন গাৰ্গক লৈ যথেষ্ট পৰিকল্পনা লৈছে, কিন্তু ইয়াৰ পিছত কালি যিটো ঘটনা হ'ল সেইটো কোনো অসমীয়াই ভবা নাছিল যে এনেকুৱা ধৰণৰ এটা ঘটনা হ'ব, বা কোনো জুবিন অনুৰাগীয়ে কেতিয়াও ভাবিব নোৱাৰে। আচলতে এইটো গোটেই প্ৰশাসনৰ এটা গাফিলতিৰ কাৰণে হৈছে, কাৰণ তেওঁলোকে যিহেতু এখন কমিটি আছে, সেই কমিটিবোৰত কিছুমান কথা আলোচনা কৰিব লাগে। গতিকে বৰ্তমান চৰকাৰখনে তেনেকুৱা ধৰণৰ কোনো কাম নকৰে। গোটেই বিষয়টো জাতীয় চেণ্টিমেণ্টত আঘাত, কাৰণ তেওঁলোকে জানিব লাগে জুবিন গাৰ্গ যিহেতু এটা চেঞ্চিটিভ ইছ্যু, আৰু জুবিন গাৰ্গ অসমৰ হাৰ্ট থ্ৰব। গতিকে জুবিন গাৰ্গক গোটেই বিশ্বই চিনি পাইছে। তেনেকুৱা এজন মানুহৰ ক্ষেত্ৰত কিবা ফটো থাকোঁতে মই সেইখিনি কৈছোঁ, চেল্ফি পইণ্ট বনাব পাৰিলে হয়। আজি বিজেপি চৰকাৰে যদি তেওঁলোকৰ চেল্ফি পইণ্ট, সেইটো গণেশগুৰিটো, কাৰণ বিশেষ গণেশগুৰি নিচিনা জেগাত দেই, দিছপুৰ গণেশগুৰি মোক ক'বই দিয়ক আপোনাৰ। আৰু দ্বিতীয় কথা হৈছে তেতিয়া আপোনালোকে কিন্তু শলাগ লোৱা নাই। জুবিন গাৰ্গৰ কথা ক'ব কিন্তু নহয়, আপোনালোকে সদায় চৰকাৰখনক কেনেকে আজি অসমৰ ৰাজনীতি স্তৰ ইমান তললৈকে নমাই আনিলে, এজন দিন হাজিৰা কৰা মানুহক আঁত ধৰি পেলাই জুবিন দাক ব্যৱহাৰ কৰি পেলাই চৰকাৰক আপোনালোকে ঘেৰিব খুজিছে। ৰাইজেতো সকলো চাই আছে, আপোনালোকে দিন হাজিৰা কৰা এজন মানুহক লৈ পেলাই দিন হাজিৰা কৰা মানুহে এনেই কৰিছে নেকি? কোনটো প্ৰশ্ন যে উৰণ সেতুৰ কথাটো কৈছে আপুনি? উৰণ সেতু 4-5 নহয়, আপুনি কি জানে, হয়তো উৰণ সেতু গুৱাহাটীৰ উৰণ সেতুলৈকে আপুনি সীমিত কৰিব খুজিছে ডাঙৰীয়া। তাতকে বহুত সত্তাটো বহুত ডাঙৰ। আপুনি জুবিনদাৰ হত্যাটো 1-2 কিলোমিটাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত সীমিত নকৰিব ডাঙৰীয়া, অনুৰোধ জনাইছো। হয়তো ইয়াতকে ভাৰতৰ দীৰ্ঘতম দলং হৈ আছে। ভাৰত ৰত্ন কাৰণে তেওঁক প্ৰপ'জ কৰিছে। ভাৰত ৰত্নতে উৰণ সেতু আপোনালোকে মাইলেজৰ কাৰণে জুবিনদাৰ হত্যাটো কনফাইন নকৰে। সাজেশ্যনটো ল'ব পাৰে, প্ৰশ্ন নহয়, এইটো সাজেশ্যন হয়, আমি লৈছো। কিন্তু ভাৰত ৰত্নকে আপোনালোকে নাম নিদিয়াটো আপোনালোকে এইবোৰ বস্তু কোৱা মানুহ নাই নেকি যে জুবিনদাৰ দৰে মানুহ এজন যোনে আমাৰ
সাংস্কৃতিক সেইকাৰণে জগতখন ইমান বেছি ভাৰতৰ চহকী কৰি থৈ গ'ল, তেওঁৰ নামেৰে এখন বীজৰ নাম, এখন উৰণটোৰ নাম নামাকৰণ কৰিব লাগে। তেওঁৰ কাৰণে উৰণ সেতুৰ নাম হয়তো দিল্লীতো নামাকৰণ হ'ব পাৰে, গুজৰাটতো হ'ব পাৰে, কাৰণ আমি গুৱাহাটীতে আপুনি মুচি দিছে আৰু বৰ ভাৰতৰত্ন প্ৰপ'জ কৰাৰ কাৰণে আপোনালোকে বেয়া পাইছে নে চৰকাৰক ধন্যবাদটো নিদিয়ে জানো, কিন্তু প্ৰপ'জালটো বিৰোধী এমএলএ সকলে বা অসমসকলে প্ৰথমতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিধানসভাত কৈছিলে, তাৰ পিছত সেই কথাটো চ্যালেঞ্জত কৈছিলে দিম এনেকে কৈছিলে। পাহৰি নাযাব কথাবিলাক। বিধানসভাত চ্যালেঞ্জত কোৱা নহয়, বিধানসভাত কথা ৰেকৰ্ডেড হয়, আপুনি নাজানে নেকি? বিধানসভাৰ কথাৰ শৈলীলৈকে নাযাব, বিধানসভাৰ কথা ৰেকৰ্ডেড থাকে, চব কথা অখিল গগৈৰ নিচিনা টুলুঙা কথা নহয় বিধানসভাত। তেওঁ কৈছে মানে তেওঁ কথা দিছে, আজিলৈকে যি কথা দিছে ৰাখিছে। তেওঁ প্ৰপ'জ কৰিম বুলি কৈছে, আপুনি এতিয়া যিহেতু আপোনালোকে তেওঁক ষ্টেজত মানে কি এলাউ নকৰাৰ বাবে ক্ষমা খোজা নাই, এইটো স্বাভাৱিক যে আপোনালোকে ভাৰতৰত্নৰো মানে বিৰোধিতা বুলি নহয় ছাপৰ্ট নকৰে, কাৰণ এতিয়াও আপোনালোকে ক'ব খোজা নাই। আমিয়ে প্ৰস্তাৱ দিছো আৰু আপুনি কৈ আছে আমি প্ৰস্তাৱৰ কথা, বিৰোধিতাৰ কথা কোৱা নাই, বিৰোধিতাৰ কথা কোৱা নাই, ছাপৰ্ট যে সেইটো ভাল হ'ব নে নাই, ভাল কথা। আপোনালোকে আগন্তুক দিনত আজি কনফাইন কিয় কৰে, আপোনালোকে সীমিত কিয় কৰে? জুবিন দাক, মোৰ এটাই কথা, জুবিন দাক সীমিত নকৰিব, জুবিন দাক সীমিত নকৰিব, জুবিন দা ইনক্লুজিভ হয়, এক্সক্লুজিভ নকৰিব। নামাকৰণ যদি জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত নামাকৰণ কৰা হয়, জুবিন গাৰ্গ ডাঙৰীয়াক সীমিত কৰা হ'ব নেকি? সেইটো থাকিব, দুটাই থাকিব। ইয়াত কেনেকে নহয় 10টা হওক, মইতো কৈছো অসমত নহয় গোটেই ভাৰতবৰ্ষতো হ'ব পাৰে আগন্তুক দিনৰ। আৰু বহুত এইটো ছাজেশ্যন দিয়াৰ কাৰণে মইতো ধন্যবাদেই জনালো ন দাদাক। নহয় আপোনালোকে প্ৰথমতে জুবিন ক্ষেত্ৰখন সম্পূৰ্ণ কৰাৰ কথা ভাবক দাদা। এই বাউণ্ডাৰী ৱাল যে মাৰি আছে, আপোনাৰ 2 দিন 3 দিন 4 দিন 5 দিনৰ মূৰত এদিন কাম হয়, যি এটা পৰিৱেশ হৈ আছে, এই সমস্যাবিলাক সমাধান কৰাৰ আপোনালোকে ব্যৱস্থা কৰক। আজি জুবিন ক্ষেত্ৰখনত এতিয়াও অনাময় শৌচাগাৰৰ ভাল ব্যৱস্থা হোৱা নাই। নাইট ছুপাৰত অহা মানুহে নামি তাত পুৰুষৰ কথা বাদ দিলো, মহিলাসকলে বাথৰুম যাব পৰা পৰিৱেশ এটা তাত নাই। মানে একেবাৰে প্ৰয়োজনীয় সাধাৰণ সুবিধাটো জুবিন ক্ষেত্ৰত বৰ্তমান সময়ত নাই। আৰু তাতোতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো। আপোনালোকৰ যি হৰ্তাকৰ্তা বিধাতা, তেওঁ দেখোন শ্যামকানু মহন্তক প্ৰথম অৱস্থাত বচাই দিব বিচাৰিছিলে, তেওঁ জড়িতই নহয় বুলি ক'ব বিচাৰিছিলে। আৰু শ্যামকানু মহন্তৰ কাৰ লগত ক'ত কি লিংক আছে এইবিলাক কথা আমি ভালকে জানো। গতিকে এই কথাবিলাক যদি আমি ক'বলৈ যাওঁ আপোনালোকৰ মুখাখন খোল খাই যাব। ৰঙালীৰ নামত আপোনালোকে কিমান টকা আবণ্টন দিছিলে, আপোনালোকৰ যিজন এই AIDFৰ ভোটেৰে আজি মানে সাংসদ হৈ আজি মন্ত্ৰী হৈ আছে, যিজন জুবিন গাৰ্গৰ বন্ধু হৈ পৰিচয় পালে, সেই মানুহজনে আজিলৈকে এটা শব্দ নকৰে। এই কথা-বতৰাবিলাক আমাক ক'বলৈ আপোনালোকে বাধ্য নকৰিব। পবিত্ৰ মাৰ্ঘেৰিটাৰ ভূমিকা কি আজি তাৰিখত? জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটাই এটা মাত মাতিছে নেকি? বিদেশ ৰাজ্যিক মন্ত্ৰী হৈ তেওঁ হেঁচা দিব লাগিছে ছিংগাপুৰত, যে ছিংগাপুৰত আচলতে হৈছিল কি? কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাই বিভিন্ন দেশ বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰিব পাৰে, ছিংগাপুৰৰ চৰকাৰক এটা প্ৰশ্ন কৰিব নোৱাৰে। লাজ পাব লাগে আপোনালোকে বিজেপি চৰকাৰে। এইবিলাক কথা ক'বলৈ বাধ্য নকৰিব আমাক। ঠিক আছে। ছিংগাপুৰ, পবিত্ৰ মাৰ্ঘেৰিটা বহুত মানে আপোনালোকে মানে বিভিন্ন ভাৰ্টিকেলছত ক'লে 9 মাহৰ ভিতৰত ইমান ফাষ্ট ট্ৰেক প্ৰচেছত সেইটো আন্দোলন কৰাৰ কাৰণে হ'ল। আপোনালোকে দিয়া নাছিলে, আমি আন্দোলন কৰাৰ কাৰণে হ'ল। চব আপোনালোকৰ কাৰণে আহিছে। কালি জাপানৰ প্ৰধানমন্ত্ৰী আপোনালোকৰ কাৰণে আহি আছে। মই সেইটোৱে কৈছো, কালি জাপানৰ প্ৰধানমন্ত্ৰী আপোনাৰ 5 বছৰ পিছত যেতিয়া 50,000 অসমীয়া ল'ৰা ছোৱালী জাপানত পঢ়িব, চাকৰি পাব, আন্দোলন কৰিলে একোৱে নাপাইছিল, কিন্তু এতিয়া আন্দোলন নকৰাকে পাই আছে। ডাঙৰীয়া এতিয়া আন্দোলন নকৰাকে পাই আছে। সেইটোতে আপোনালোকৰ মূৰৰ কামৰণি। আপোনালোকৰ মূৰৰ কামৰণি হ'ল যে অসমীয়া মানুহে অসমীয়া চেণ্টিমেণ্ট, অসমীয়া যুৱক যুৱতীক উচতাই মুখলৈকে ঠেলি নি কোনোবাক গুলি খুৱাই মাৰিব, কোনোবাক বিধানসভাৰ আগত জ্বলাই মাৰিব, তাৰে পিছত নেতা হ'ব, তাৰে পিছত নিজৰ পলিটিকেল মানে যিখিনি কুকাৰী শ্ব' আছে সেইখিনি কুকাৰী শ্ব'খিনি আপোনালোকে লৈ পেলাই বৰথালিত সাজি মিলি যে মানে হ'ব পৰা নাই। এতিয়া যে আন্দোলন নোহোৱাকে যিখিনি ডেভেলপমেণ্ট হৈছে, আন্দোলন নোহোৱাকে
ল'ব বিচাৰিছে। আন্দোলন নকৰাকে এইমছ হৈছে নে নাই? আপোনালোকে আন্দোলন কৰি আহিছে আপোনালোকে যিমানবোৰ নেতা হৈছে আন্দোলন কৰি আহিছে বৰ্তমান আন্দোলন নকৰাকে এইমছ হৈছে নে নাই? বিশ্বাসে নকৰে এইমছৰ প্ৰস্তাৱ আছে এইমছটো যেতিয়া আজি প্ৰধানমন্ত্ৰী অসমত আহিব যাৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটীৰ প্ৰস্তাৱ আছে। পকাত তেখেতসকলে গছ ৰোপণ কৰি আছে আমি শলাগ যাচিছিলো যে তেখেতসকলে গছ পুলি ৰোপণ কৰি আছে আমি ধন্যবাদ জ্ঞাপন কৰিছিলো শলাগ যাচিছিলো কিন্তু বৰ আচৰিতভাৱে ড্ৰিল মেচিন ফুটা কৰি পকাত কোনোবা মানে ক'ত মানে দেখা পাইছে যে পকাত মানে গছ ৰোপণ কৰে এইবিলাক চৌকত তেখেতসকলৰ মানে উন্নয়ন নহয় নেকি? তেখেতসকলে যেতিয়া ভাৰতবৰ্ষৰ পৰা প্ৰধানমন্ত্ৰী আহিব বা গোটেই বহিৰা দেশৰ পৰা মানে প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতি আহিব তেতিয়াই অসমখনৰ পুৰা সোণালী ৰূপেৰে তেখেতসকলে চিত্ৰাংকন কৰিব ৰং কৰিব ওপৰেদি মানে গ্ৰীণ কালাৰৰ কাপোৰ দি দিব তাৰমানে এই যে তেখেতসকলৰ যে অসমখন যে উন্নয়ন কৰিব পৰা নাই ফপুলা স্বৰূপখিনি যে বিদেশী বা নেতাসকলে যে দেখা পাব এইটো ঢাকিবলৈ তেখেতসকলে যে সদায় যে চেষ্টা কৰে মূল্য বৃদ্ধিয়ে ঘৰৰ পৰা ওলাব নোৱাৰা কৰিছে আপোনালোকে প্ৰতিটো মুহূৰ্ততে মানুহৰ পৰা টেক্স লগাইছে জাপানীজ প্ৰধানমন্ত্ৰী এজনে কথা কোৱাটো টেক্স লগাব কালিলে আপুনি যে ক'লে ফপলা স্বৰূপ ঢাকিবৰ কাৰণে জাপানীজ প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ আগশাৰীৰ NSE লিষ্টেড কিছুমান কোম্পানী নেজডেক মানে টয়োটাৰ নিচিনা কোম্পানী আপোনাৰ কি কয় সুজুকি নিচিনা কোম্পানী কমপ্লিট কৰিব 50 জন CEO বেকগ্ৰাউণ্ড ভেৰিফিকেশ্যন নোহোৱাকে গুৱাহাটীলৈকে আহি আছে নেকি? ইয়াতে ভাত খোৱাতে পানী খোৱা নিচিনা ইমান কিছুমান কথা কৈ দিয়ে অসমত যিখিনি আছে সেইখিনি চাই পেলাই উন্নয়ন হলে ভাল পাওঁ নিবনুৱা সমস্যা সমাধান হলে আমি ভাল পাওঁ জীৱনৰ মহান সত্তা আমি আশা কৰিম যে জুবিনে সদায় ন্যায় পাওক মই প্ৰতিগৰাকী বক্তাক ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী হয় জয় জুবিন দা সদায় অমৰ আমাৰ হৃদয়ত বিদায় ধন্যবাদ শুভৰাত্ৰি